এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ আগবঢ়োৱা হৈছে দৃষ্টিপাত। আজিৰ বিষয় COVID-19 সময়ত গ্ৰাম্য অৰ্থনীতি। সমল ব্যক্তি মেইন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ দিলীপ শইকীয়া, ৰেচম সঞ্চালক মুক্তানাথ শইকীয়া আৰু ASULMৰ মিছন সঞ্চালক শুভাশিষ দাস। অনুষ্ঠানটিৰ ইয়াত ধৰি এয়া মানৱ প্ৰতিম শৰ্মা। শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমি আজিও পূৰ্বৰ দৰে এই অনুষ্ঠান আমাৰ সমল ব্যক্তিসকলক ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনোৱাৰ পৰিৱৰ্তে আমি ফোন যোগে তেখেতসকলৰ সৈতে কথা পাতিম আৰু আলোচনা অব্যাহত ৰাখিম। আজি আমি প্ৰধানকৈ কথা পাতিম COVID-19 সময়ছোৱাত, লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে শক্তিশালী কৰাৰ নিমিত্তে কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে বা আৰু কি কি পদক্ষেপ গ্ৰহণ কৰিব পৰা যাব, এই বিষয়ে আমি কথা পাতিম। আমি প্ৰথমে সংযুক্ত হৈছোঁ অসম চৰকাৰৰ মাননীয় মীন মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ সৈতে। মাননীয় মন্ত্ৰী মহোদয়, আপোনাক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে জানিব বিচাৰিছোঁ লকডাউনৰ সময়ছোৱাত মীন বিভাগে কি কি পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰথমে এই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব নেকি? হয়, আপোনাকো নমস্কাৰ আৰু আপোনাৰ জৰিয়তে আমাৰ যিসকল শ্ৰোতা বন্ধু আছে তেওঁলোকক আমাৰ অন্তৰৰ ফালৰ পৰা শ্ৰদ্ধা আৰু নমস্কাৰ যাচিছোঁ। আৰু COVID-19 আজিৰ দিনত যি চিটুৱেশ্যন আছে, এই চিটুৱেশ্যনত আমি বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে হেল্থ বিভাগেৰ দিয়া যি গাইডলাইন মানি আপোনালোকে মাস্ক আৰু ছ'চিয়েল ডিষ্টেঞ্চ আৰু হাত চেনিটাইজ কৰা ইত্যাদি আপোনালোকে মানি চলক। এতিয়া আপুনি যেনেকুৱা আমাক প্ৰশ্ন উত্থাপন কৰিলে, হয় স্বাভাৱিকভাৱে লকডাউন কথাটো এনেকুৱা যে COVID-19 যিটো আমাৰ আগ্ৰাসন, সেই আগ্ৰাসন অহাৰ পাছতেই লকডাউন হ'ল। লকডাউনৰ ক্ষেত্ৰত আটাইতকৈ আমাৰ প্ৰব্লেম হৈছে যে ৰাইজ ঘৰৰ পৰা ওলাই আহিব নোৱাৰে, কিন্তু ৰাইজৰ খাব লাগিব। খোৱাটো এনেকুৱা নহয় যে লকডাউন হোৱা মানেই যে আমাৰ পেটটো আমি বন্ধ কৰোঁ আৰু আমাৰ যিটো পচন্দের যিটো খাদ্য তালিকাৰ ভিতৰত থাকিব লাগে এই বস্তুটো যাতে আমি পাওঁ, তাৰ কাৰণে এটা আমাৰ ইচ্ছা বা বাসনা থাকে। যেতিয়া লকডাউন প্ৰথম হ'ল, আমাৰ কেন্দ্ৰৰ ফালৰ পৰা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যে একেবাৰে আম জনতালৈকে যাতে আমি যাব পাৰোঁ। আপোনালোকে জানিলে সুখী হ'ব বা আপুনি জানেও যে আমি লকডাউনের সময় 84% মানুহক আমি 10 কিলোকে বিনামূলীয়া চাউল যোগান দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকুৱা তেওঁৰ যিটো কাৰ্ড আছে, এই 84%-ৰ বাহিৰত যিসকল ৰাইজ আছে, অৰ্থাৎ খাদ্য সুৰক্ষা কাৰ্ডেৰ বাহিৰত থকা মানুহক আমি 1000 জিপিৰ জৰিয়তে আমি তেওঁলোকক অনুদান দিয়াৰ ব্যৱস্থা কৰিলোঁ। আমি প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিত টকা পঠালোঁ, বৃদ্ধ ভাতাত টকা পঠালোঁ, বিধৱা ভাতাত টকা পঠালোঁ। ঠিক তেনেকুৱা আমি SHGৰ জৰিয়তে টকা দিলোঁ। আমি ফিজিকেলি যিসকল হেণ্ডিকেপ্ট তেওঁলোকৰ একাউণ্টত আমি টকা পঠালোঁ। এনেকুৱা বিভিন্ন স্কিমেৰ জৰিয়তে আমি টকা পঠাইছোঁ। টকা পঠালোঁ ডাঙৰ কথা নহয়, কিয় আমি টকাটো দিলোঁ এইকাৰণে যে ছ'চিয়েল ডিষ্টেঞ্চটো যাতে তেওঁলোকে বজাই থাকে। আমি ৰিলিফ হিচাপে একেলগতে মানুহক মাতি আনি দিব পৰা নাই বা দিয়া হোৱা নাই। এতিয়া প্ৰশ্ন হৈছে আমি চাউল দিলোঁ, এতিয়া চাউলটো খাব লাগিব, খাবলৈ হ'লে মাছ লাগিব। মাছ বাহিৰৰ পৰা লকডাউনৰ কাৰণে বন্ধ আছে। এই বন্ধ থকাৰ কালত আমি খুব চেষ্টা কৰিলোঁ যে কেনেকুৱা আমি তেওঁলোকক এই অসমত ধৰক আপুনিও জানে ময়ো জানো যে অসমৰ প্ৰায় অধিকাংশ মানুহ বা প্ৰায় 100% মানুহ ক'ব পাৰোঁ যে মাছ খাই ভাল পায়। তো আমি মাছ কেনেকুৱা দিব পাৰোঁ, আমি প্ৰথমে আমাৰ যিহেতু ডিজাষ্টাৰ মেনেজমেণ্টৰ অধীনত দেশখন চলি আছে, নেশ্যনেল ডিজাষ্টাৰ আপোনালোকে জানে এইটো মহামাৰী ডিক্লেয়াৰ হ'ল। তো খুব নেচাৰেলি আমি DCৰ মতামত লৈ, যেনেকুৱা আজিৰ দিনত আপুনি গুৱাহাটীত আমাক প্ৰশ্ন উত্থাপন কৰিলে, গুৱাহাটীত আমি প্ৰথম ফিছ ফেডৰ অধীনত আমি এটা কাউণ্টাৰ খুলিলোঁ আৰু ইয়াতে টোটেলি হাইজেনিক ৱে মেইনটেইন কৰি আমাৰ যিসকলে মাছ দিলে এই মাছটো তেওঁলোকে এপ্ৰন পিন্ধিলে, হাত চেনিটাইজ কৰিলে, মাছ আনোতে গাড়ীটো চেনিটাইজ কৰিলে, কৰি আমি কিছু মাছ এটা নিয়ন্ত্ৰিত মূল্যৰ ভিতৰত আমি দিবলৈ সক্ষম হ'লোঁ। পাছতে এই ফিছ ফেড ধৰক আৰু 3-4টা কাউণ্টাৰ এক্সটেনশ্যনৰ পাৰ্মিশ্যন দিলে আমাৰ ডেপুটি কমিশ্যনাৰে। ঠিক তেনেকুৱা লাহে লাহে আমি ডিষ্ট্ৰিক্টলৈকে গ'লোঁ। ডিষ্ট্ৰিক্টেৰ যিসকল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তেওঁলোকক আমি লিখিলোঁ, আমাৰ যিসকল ডিষ্ট্ৰিক্ট ফিচাৰী অফিচাৰ আছে তেওঁলোকে লিখি আমি কিছু ভেণ্ডাৰ নিয়োগ কৰিলোঁ। ঠিক তেনেকুৱা কিছু হ'লচেলাৰ নিয়োগ কৰিলোঁ। এই ছিষ্টেমৰ জৰিয়তে আমি গোটেই অসমত প্ৰায় প্ৰতিখন ডিষ্ট্ৰিক্টত আমি লাহে লাহে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈ আমি এইখিনি কাম কৰিলোঁ যে ভেণ্ডাৰে গৈ লকডাউনৰ পিৰিয়ডত ৰাইজৰ ঘৰত দি আহিব।
ৰাইজে পে'মেণ্ট কৰিব, এইটো আমি মাগনা দিয়া নাই, এনেকুৱা নহয় যে আমি এইটো ৰিলিফ দিছোঁ, বাট আমি ঘৰলৈকে পৌঁছাই দিছোঁ। এই ঘৰলৈকে পৌঁছাই দিয়াৰ কাৰণে ৰাইজৰ অধিকাংশ মানুহে আজিৰ দিনত মাছটো পালে। আৰু কথাটো হ'ল যে আটাইতকৈ ডাঙৰ কথাটো এইটোৰ ভিতৰত যিটো নিহিত হৈ আছে যে লকডাউন পিৰিয়ডত আমাৰ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন বিভিন্ন ঠাইত যিহেতু বন্ধ আছিল, এই বন্ধ থকা ঠাইত আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ মাছ কাল্টিভেটাৰ যিসকল আছে, এই মাছ কাল্টিভেটাৰবিলাকে অন্তত তেওঁলোকে যি প্ৰডাক্টটো ভেণ্ডাৰৰ জৰিয়তে বা হোলচেলৰ জৰিয়তে তেওঁলোকে ৰাইজলৈকে পঠাই দিলে, সেই ৰাইজলৈকে পঠোৱাৰ এই যিটো আপোনাৰ যাত্ৰা, এই যাত্ৰাত তেওঁলোকে পইচাটো পালে। আমি দেখিলোঁ লকডাউন 1, 2, 3 এনেকুৱা আমি হেৰি কৰি দেখিলোঁ যে আমাৰ ইয়াতে 100 কোটিৰ ওপৰত, আজিৰ দিনত আৰু বহুত বাঢ়ি গ'ল কাৰণ লকডাউন বহুত শিথিল হৈছে। 100 কোটিৰ ওপৰত আমি ছেকেণ্ড এণ্ড থাৰ্ডৰ হাফলৈকে বা কেইদিনলৈকে আমি 100 কোটিৰ ওপৰত আমাৰ বিজনেছ হৈছে। এই বিজনেছত আমাৰ বিভাগের কোনো হেৰি নাই যে আমাৰ কিবা লাভ হৈছে। আমাৰ কোনটো হ'ল যে আমাৰ যি মৎস্য চাষীসকল আছে তেওঁলোকে মাছ বিক্ৰী কৰিব পাৰিছে। আৰু কথাটো এনেকুৱা হৈছে যে হয়, লকডাউনৰ ভিতৰতো যিসকল মানুহে মাছ খাই ভাল পায় তেওঁলোকে মেণ্টেল এটা ছেটিছফেকশ্যন হৈছে যে আমি মাছ পালোঁ, আৰু আটাইতকৈ ডাঙৰ কথা যে মাছটো আমি লোকেল পালোঁ। এতিয়া লোকেল মাছ আমি যেতিয়া চৰকাৰ আহিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি কিছুমান কাম আৰম্ভ কৰিলোঁ। এই কামখিনি যোৱা 4 বছৰ আমি খুব শ্ৰদ্ধাৰ সহকাৰে আমি কৰিছোঁ। কৰাৰ কাৰণে এইবাৰৰ স্থিতি আজিৰ দিনতো আমি আপোনাৰ সন্মুখত ক'ব পাৰোঁ যে অসম আজি এটাও বাহিৰৰ চালানী মাছ নাহে। বাট আমাৰ অসমত যিসকল মানুহে আজিৰ দিনতো মাছ খাই আছে, মাছ বিক্ৰী কৰি আছে বা মাছ চাষ কৰি আছে, গোটেইখিনি মিলি আমি ক'ব পাৰোঁ যে আমাৰ স্থানীয় মাছ আমি ইয়াতে প্ৰডাকশ্যন কৰি আছোঁ, ৰাইজক আমি দিবলৈ সক্ষম হৈছোঁ। এতিয়ালৈকে আমাৰ ইয়াতে এনেকুৱা খবৰ অহা নাই যে খুব এটা মাৰ্কেট বাঢ়ি গৈছে, যে বাহিৰৰ পৰা মাছ অহা নাই মানে একেবাৰে দাম বাঢ়ি গৈছে, এনেকুৱা নহয়। এটা নিয়ন্ত্ৰিত মূল্যত মাছ চলিছে। আৰু আপোনাক আমি এই কথাটো ক'ব পাৰোঁ যে আমি এতিয়াও যিমানেই লকডাউন থাকক, আমাৰ যিসকল ৰাইজে মাছ খাবলৈ বিচাৰে তেওঁলোকে মাছ পাব। আমাৰ স্থানীয় মাছের কোনো অভাৱ নাই। খালি লকডাউনের কারণে কিছুমান যে নিয়ন্ত্রণ আছে। আজিৰ দিনত 7টাৰ পৰা 7টা কাৰ্ফিউ আছে। এতিয়া কথা হৈছে 7টাৰ পৰা 7টা কাৰ্ফিউ। এজনে যদি ৰাতিপুৱা বজাৰত যদি মাছটো দিব লাগে তেনেহ'লে তেওঁ মাছটো হাৰ্ভেষ্টিং কৰিব লাগিব। সেই ৰাতি 3টা বা 2টাত গৈ তেওঁ মাছটো কালেক্ট কৰিব লাগিব, কৰিহে মাৰ্কেটত আনিব। এতিয়া সি ধৰক এই কাৰ্ফিউৰ কাৰণে সি ইমান ৰাতি ওলাই যাব নোৱাৰে, এই প্ৰব্লেমটো আমাৰ আছে। ঠিক তেনেকুৱা কোনো ঠাইত আমি পাৰ্মিশ্যন লৈ আমি কৰি আছোঁ কামখিনি। এইটোৰ মূল এটা উদ্দেশ্য হ'ল যে অসমৰ ৰাইজে মাছ মানে যোৱা 4 বছৰ আমাৰ চৰকাৰে যে পৰিশ্ৰম কৰিলে, এই পৰিশ্ৰমৰ জৰিয়তে অসমৰ ৰাইজে এই কথাটো গম পাইছে যে মাছ আমি চাষ কৰিলে অন্তত আমাৰ লোকচান নহ'ব। মাছ চাষ কৰিলে আমি আমাৰ যিটো এই মাছটো বিক্ৰী কৰি আর আমার নিজের কাজে যেটো আমার প্রয়োজন আমি তো লগাই মাছটো বিক্রি কৰি আমার পরিবার প্রতিপালন আমি কৰিব পাৰিম। এতিয়া আমি আন এক প্ৰসংগলৈ আহিছোঁ যে বৰ্তমানে লকডাউনৰ সময়ছোৱাত অসমৰ যুৱক যুৱতীসকল, বহিৰাজ্যত থকা যুৱক যুৱতীসকল নিজ নিজ ঘৰলৈ উভতি আহি আছে বা কিছুমানে আহিছে। গতিকে এতিয়া মৎস্য পালন বা মীন বিভাগৰ কাম কাজ তেওঁলোকৰ কাৰণে আত্মসংস্থাপনৰ এটা পথ হ'ব পাৰে নেকি? একেবাৰে সঁচা কথা আপুনি কৈছে যে আমি দেখিলোঁ এই লকডাউন পিৰিয়ডত বা COVID-19 যিটো এপিছড চলি আছে, এই এপিছডত আমি দেখিলোঁ যে আমাৰ কেইলাখমান ল'ৰা ছোৱালী বাহিৰত আছে। এতিয়া কিছুমানে শিক্ষা দীক্ষা লৈ বাহিৰত গৈছে, ঠিক আছে, তেওঁলোকে হোৱাইট কালাৰ জব তেওঁলোকে কৰিব লাগিব, য'ত ট্ৰেন্সফাৰ হ'ব বা য'ত কোম্পানী থাকিব, প্ৰাইভেট হওক চৰকাৰ হওক। কিন্তু কিছুমান মানুহ এনেকুৱাই, আপুনি যদি সোধে আমাৰ ইয়াতেতো প্ৰতিদিন বিভিন্ন মানুহে সম্পৰ্ক কৰে। আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে যিসকল মানুহ বাহিৰত ফাঁচি আছে তেওঁলোকক আমি 2000কৈ টকা পঠালোঁ। ঠিক তেনেকুৱা এই যে পঠালোঁ কিয় যে এইপিনে লকডাউন আছে, লকডাউনটো খালি অসম নহয় গোটেই ভাৰতবৰ্ষত আছে। কোম্পানী বন্ধ হৈ গ'ল, তেতিয়া তেওঁলোক খাব কেনেকুৱা? তেওঁলোক আমাৰেই ল'ৰা ছোৱালী হয়। সেইকাৰণে আমি চিন্তা কৰিলোঁ। আমি কেতিয়াবা সুধিলোঁ যে তুমি ইয়াতে কি কৰা? বোলে আমি কোম্পানীত কাম কৰোঁ। তেতিয়া সুধিলোঁ যে তুমি বাবা কোম্পানীত কাম কৰা, তো কি কাম কৰা? বোলে আমি চিকিউৰিটিৰ কাম কৰোঁ। তেতিয়া নেক্সট যেতিয়া সুধিলোঁ যে তুমি ঠিক আছে বাবা কোম্পানীত কাম কৰা, আমাৰ ফালৰ পৰা যিটো আমি কৰিব লাগে আমি কৰি আছোঁ। আচ্ছা তোমালোকে কোৱাচোন যে তুমি যে কৰা বা তোমালোকে যে কৰা কিমান টকা ঘৰত পঠাব পাৰা? কোনোজনে ক'লে 4000, কোনোজনে ক'লে 3000, কোনোজনে ক'লে 2000। এতিয়া কথাটো এনেকুৱা, যদি আমি আকৌ সুধিলেহেঁতেন যে তোমাৰ ঘৰত মাটি কিমান আছে, সিহঁতে ক'লেহেঁতেন 2 বিঘা আছে, 1 বিঘা আছে, 5 বিঘা আছে। সি কিন্তু ঘৰত বহি এই 5 বিঘা মাটিত যদি চাষ কৰিব পাৰে
বা আপোনাৰ 2 বিঘা মাটিত চাষ কৰিব পাৰে এই 2000-4000 টকা এই মাহেকেই ঘৰত বহি ইনকাম কৰিব পাৰিব তেওঁৰ ল'ৰা ছোৱালী হোক তেওঁৰ পিতৃ মাতৃ হোক তেওঁলোকক দেখিব পাৰিব এইখিনি কাম তেওঁ ঘৰত বহি কৰিব পাৰে কিন্তু কৰ্ম সংস্কৃতিৰ অভাৱৰ কাৰণে যিমানেই তেওঁৰ থাকক সি কিন্তু এই বাহিৰ পিনে তেওঁৰ মনটো গৈছে যে আমি বেংগালুৰু যাম আমি পুনা যাম আমি গোৱা যাম বা দিল্লী যাম ঠিক এনেকুৱা এই মেণ্টেলিটি গ্ৰ আপ হৈছে আমাৰ অসমৰ বহুত যুৱা সমাজৰ ভিতৰত আপুনি যেনেকুৱা মোক সুধিলে যে মই এই কথাটো ক'ব পাৰোঁ যে যিসকল ৰাইজ বাহিৰত গৈছে আজি আমাৰ অসমত পানীৰ অভাৱ নাই গোটেইখিনিয়ে জানে আমি ইয়াতে বন্যা পৰিস্থিতিৰ মোকাবিলা কৰোঁ পানীও আছে মাটিও আছে আমাৰ যে মেন পাৱাৰ আছে এই লকডাউনৰ পিৰিয়ডত আমি গম পালোঁ তো গোটেই অসমখনৰ মানুহে গম পালে যে এবাভ 10 লাখৰ ওপৰত হ'ব মানুহ যিসকল বাহিৰত গৈ মানে কিবা ৰেষ্টুৰেণ্টত কাম কৰিছে কিবা ফেক্টৰীত কাম কৰিছে কিবা ঠাইত চিকিউৰিটি কৰিছে এইখিনি কাম কৰাৰ কাৰণে আমাৰ বাহিৰত যাব নালাগে আমাৰ ইমান মাটি আছে ইমান পানী আছে আমাৰ ইমান যুৱা শক্তিৰ ভিতৰত আমাৰ কৰ্ম দক্ষতা আছে এইটো যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰিলেহেঁতেন তেনেহ'লে আমাৰ ইয়াতে বহি এই মাছেৰ বজাৰ আপোনাক আজিৰ দিনত ক'ব পাৰোঁ যে আজিৰ দিনতো যদি আপুনি খবৰ লয় আমাৰ অসমৰ ফালৰ পৰা যিসকলে মাছ প্ৰডিউচ কৰি আছে তেওঁলোকে অৰুণাচল মেঘালয় মিজোৰাম মণিপুৰ মাছ ইয়াৰ পৰা ছাপ্লাই দি আছে এই লকডাউন পিৰিয়ডত আমাৰ এই মানুহবিলাক যদি আহে তেওঁৰ নিজা মাটি থাকক নাথাকক আমাৰ ইয়াতে অন্তত অসমত 300-400 বিল আছে খালি AFDCত প্ৰায় 184 নিচিনা বিল আছে আমাৰ ইয়াতে আমি লিজত দি থাকোঁ 20-25জন মানুহে তেওঁলোকে যদি এটা গোট কৰিও কৰে যে আমাৰ ঘৰত মাটি নাই আহক আমি গোট কৰিলেও কোনো অসুবিধা নাই আমাৰ ইয়াতে আমি কোৱাতে কৈ থাকোঁ বৰাক ব্ৰহ্মপুত্ৰ ইমান ডাঙৰ নদী আছে নদ আছে ইয়াতে আমি এনেকুৱা নহয় যে নদী হ'লে আমি মাছ পালন কৰিব নোৱাৰোঁ ইটোৰ ব্যৱস্থা আছে কাৰণ ব্যৱস্থা আমি বহুতখিনি দিছোঁ ব্যৱস্থাটো ইমপ্লিমেণ্ট কৰাৰ মানুহ নাই এই যোৱা 4 বছৰৰ ভিতৰত আপোনাক আমি ক'ব পাৰোঁ যে নতুন উদ্ভাৱন আমি কৰি আছোঁ আমাৰ বিভাগৰ ফালৰ পৰা RS আমি 13টা RS দিলোঁ ৰিচাইক্লেটৰী একুৱাকালচাৰ 1 বিঘা মাটিৰ ভিতৰত এই যে আমি ক'লোঁ যে আপোনাক 13টা আমি দিলোঁ 13টা বস্তুটো কি সাইণ্টিফিক ৱেতে মাছ উৎপন্ন কৰা 1 বিঘাত কেই কম মাটি লাগিব ট্যাঙ্ক বনাব লাগিব ইলেক্ট্ৰিচিটি বা পাৱাৰ লাগিব হিটো যদি হয় তেনেহ'লে আপুনি অন্তত এটা RSৰ পিছত 5-10টা ফ্যামিলি জীয়াই থাকিব পাৰে যেটো বাহিৰত গৈ ইনকাম কৰি ইয়াতকৈ দ্বিগুণ ইনকাম হ'ব মই কিয় এই কথাটো কৈছোঁ আমি চৰকাৰৰ ফালৰ পৰা 20 লাখ কেই তেওঁলোকক হেৰি দিছোঁ আপোনাৰ সাবসিডি দিছোঁ 50 লাখৰ প্ৰজেক্ট আমি কৈছোঁ যে আমি 20 লাখ দিম তোমালোকে 30 লাখ যদি পাৰা মেইনটেইন কৰা ঠিক আছে গোটেই মানুহে নোৱাৰিব হয়তো কিন্তু আমি আৰু কিছুমান যেনেকুৱা ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছেৰ প্ৰায় 12,000 কমিউনিটি ট্যাঙ্ক আৰু ইন্ডিভিজুৱেল ট্যাঙ্ক আমাৰ ক্ৰিয়েট হৈ গ'ল অসমত এইবাৰো তেওঁলোকৰ ফালৰ পৰা বহুতে আমাক এই লকডাউনৰ পিৰিয়ডত মাছ দিলে নহ'লে আমাৰ লোকেল মাছ ইমান এভেইলেবল নহ'লেহেঁতেন আমি টোটেল তেওঁলোকক গ্ৰাণ্টছ ইন এইড দিছোঁ 1 বিঘাৰ কাৰণে আমি প্ৰায় ধৰক গোটেইখিনি মিলাই প্ৰায় লাখ টকাৰ ওচৰত আমি 84,000 প্লাছ CMGSY চিফ মিনিষ্টাৰ গ্ৰাম্য যোজনাৰ মাৰফতে মাছেৰ খাদ্য আৰু পোনা আমি তেওঁলোকক ফ্ৰী দিলোঁ যে এজন ল'ৰা ইচ্ছা কৰিলে সি তেওঁৰ 1 বিঘা মাটি যদি থাকে তেওঁক আমি পুখুৰী খুন্দি দিম তেওঁক আমি প্ৰথম বছৰ যিটো এক্সিষ্টেন্স দিব লাগে এইটো দি তেওঁক এটা কেপিটেল ফৰ্ম হৈ গ'ল এই কেপিটেলৰ জৰিয়তে সি কিবা এটা কৰি থাকিব লাগিব কিন্তু কৰি থাকিব লাগিব নকৰাৰ মানসিকতা যিসকলৰ আছে যে বাহিৰত গৈ এটা টুলৰ ওপৰত বহি সিকিউৰিটি কৰিম আৰু 2,000-3,000 টকা পঠাই দিম আৰু মাজে মাজে আৰু হোৱাটছআপত চৰকাৰক গালি দিম আৰু কিবা গালি দিম হিটোই কৰি থাকিব হিটোৰ বাহিৰত একো নাই কিন্তু ইয়াতে থাকিলে কাম কৰিব কাৰণ মাছ হোক বা আপুনি কৃষিজাত যিকোনো মানে কৃষিজাত দ্ৰব্য উৎপাদন কৰিবলৈ হ'লে আপুনি মাটিৰ লগতে কথা ক'ব লাগিব ঠিক তেনেকুৱা আমি ধৰক ফিডমিল দিলোঁ আমি কেইছ কালচাৰ আৰম্ভ কৰিলোঁ যে বিভিন্ন ঠাইত দেখা যায় সৰু বিল এই বিলৰ ভিতৰত বা সৰু এটা মানে প্ৰজেক্ট আছে এইটোৰ ভিতৰত কেনেকুৱা আমি কম মাটিত আমি বেছি প্ৰডাকশ্যন কৰিব পাৰোঁ সেই কেইছ কালচাৰৰ জৰিয়তে আপোনাৰ ভাল লাগিব আমি কেইছ কালচাৰ প্ৰায় 15টা কেইছ দি এটা হেৰি থাকে আমি প্ৰায় 20টা কেইছ কালচাৰ আমি আজিৰ দিনত বিভিন্ন ঠাইত আমি আৰম্ভ কৰিছোঁ আমাৰ বিভিন্ন শিতান আছে যেনেকুৱা ব্লু ৰিভলিউশ্যন আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াতে আমাক সহায় কৰি থাকে RKVY আছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ জৰিয়তে আমি তেওঁলোকক হেৰি কৰোঁ ৱৰ্ল্ড বেংকে আমাক কৰি আছে এপাৰ্ট যিটো আমি কৈ থাকোঁ RIDFৰ ফালৰ পৰাই যে আপোনাক ক'লোঁ ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ SOPDত আমি কৰি আছোঁ ঠিক তেনেকুৱা কিছু আমি চৰকাৰৰ ফালৰ পৰা আমি ব্যৱস্থা লৈছোঁ যোৱা 4 বছৰ আৰু মই আপোনাৰ জৰিয়তে মানসদা আপোনাৰ জৰিয়তে আমি আমাৰ যুৱা চামক আমি এই অনুৰোধ জনাম যে আপোনালোক কাম কৰাৰ
যিটো মানসিকতা এইটো লৈ আগুৱাই আহক মৎস্য পালন আজিৰ দিনত এনেকুৱা এটা স্থিতি হৈছে যে মৎস্য পালন আটাইতকৈ ভাল বিজনেছ হয় মই কিয় কৈছো মই এজন মৎস্য পালক হওঁ আমাৰ ফেমিলিও এই মাছ চাষের যোগেদি আমি আমাৰ ফেমিলিৰ এক্সপেন্ডিচাৰ আমি বহন কৰি থাকোঁ মাছত যদি আপুনি 1 টকা ইনভেস্ট কৰে তেনেহলে আপোনাক আমি এই কথাটো খাটাংকৈ ক'ব পাৰোঁ যে বছৰীয়াকৈ আপোনাৰ এই 1 টকাই আপোনাৰ অন্তত 7, 8, 9 টকা লৈ আহিব যদি আপুনি ভালকৈ কৰিব পাৰে এই লাভটো আপুনি বেলেগ হেৰিত নাপাব আৰু কোনো ঠাইত যদি হয় আমাৰ নিজৰ যদি কেপাচিটি নাথাকে চৰকাৰ আপোনাৰ ওচৰত থিয় দিছে বাহিৰৰ পৰা এই কথাটো খাটাং কোভিড-19 পাছতে যেনেকুৱা আমি দেখিছো কাৰণ আমিও তো কোভিড-19 এই যে এপিসোড চলি আছে ইয়াতে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাকো দায়িত্ব দিয়া হৈছে আমিও দেখি আছো হেলথৰ লগতে মিলি আমি যিমানখিনি পাৰিছো আমি কাম কৰি আছো ইয়াতে এটা বস্তু আমি লক্ষ্য কৰিব পাৰিছো এই 3-4 মাহৰ ভিতৰত যে আমাৰ লৰাবিলাক বাহিৰত যেতিয়া যায় গৈ স্বাভাৱিকভাৱে তেওঁলোকে যুঁজিব লাগে কষ্ট কৰিব লাগে সেই কষ্ট কৰি যি টকাটো তেওঁলোকে পঠায় কোভিড-19ত যেনেকুৱা স্থিতি আহি গ'ল গোটেই অল ওভাৰ ইণ্ডিয়াত বা ৱৰ্ল্ড ক'ব পাৰোঁ এতিয়া বাহিৰত গৈ 3-4 হাজাৰ টকা মুখত মাস্ক পিন্ধি আৰু হাত স্যানিটাইজ কৰি আৰু কিবা কিবি কৰি ইটো ইনকাম কৰা সম্ভৱ নহব এই ইনকাম কৰিবলৈ গ'লেও বহুত অসুবিধা হ'ব আপোনালোকে দেখিছে লকডাউনৰ কাৰণে যি লৰাটো সুস্থভাৱে আহিব বিচাৰিছিল হিও সুস্থভাৱে আহিব পৰা নাই কাৰণ এই অলপতে ট্ৰেইন অলপ এভেইলেবল হৈছে বা বাছত আহিছে এজন যদি কন্টামিনেটেড হৈছে তেনেহলে বাকি বাসের মানুহবিলাক কন্টামিনেটেড হৈ ইয়াতে আহি আজি হাজাৰ নহয় লাখ মানুহ কোৱাৰেণ্টাইনত আছে সেইটো আমাৰ এটা শিক্ষা এই শিক্ষাটো আমি এই কোভিড-19 এই এপিসোডত পালো আমি আৰু এই শিক্ষাৰ জৰিয়তে এই কথাটো সঁচা যে আমি আমাৰ স্থানীয় ঠাই মই কোৱা নাই যে আমাৰ স্থানীয় ঠাই মানে গোটেই অসম মুম্বাই নহয় কথাটো এইটো নহয় কিন্তু আমি যত জন্মগ্ৰহণ কৰিছো যি ৰাজ্যত আছো ইয়াতে থাকি যদি আমাৰ ভৰণ পোষণ আমি চালাব পাৰো ভালকৈ তেনেহলে ইয়াতে কিয় আমি নাথাকিম প্ৰশ্নটো এইটোৱে কাজেই বাহিৰৰ পৰা অহা যিসকল আছে আপোনালোকে দেখিছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি কৈছো যে হয় বাহিৰত কাম আছিল আপোনাৰ ঘৰত কাম নাই আজিৰ দিনত MGNREGAৰ জৰিয়তে 213 টকাকৈ আমি দি আছো প্ৰতিদিন ঠিক আছে নিজাৰ ঘৰত আছে ঘৰত আমি কৰিব পাৰো তোমাৰ যদি মাটি আছে MGNREGAৰ জৰিয়তে তুমি কাট কৰা তোমাৰ ঠাইত তুমি এটা পুখুৰী নিৰ্মাণ কৰা ইয়াতে মৎস্য পালন কৰা এইখিনি কাম বস ডিপি পঞ্চায়ত আৰু বিডিঅ'ৰ লগতে মিলি কৰিব পাৰে যিকোনো ৰাজ্যে কৰিব পাৰে আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে যদি হয় নকৰে তথাপি হি কৰিব পাৰে হি ক্যান ডু কাজে আমি আমন্ত্ৰণ কৰিম আমি আহ্বান জনাম যে আহক যাৰ যিটো চয়েস এনেকুৱা কথা নহয় যে মাছি মাৰিব লাগিব কিন্তু ইটো এটা যিসকল মানুহ কৃষিজাত কামেৰ লগতে নিজক জড়িত কৰিব বিচাৰে তেওঁলোকে পাৰিব আজি মাছ খালি এনেকুৱা নহয় যে খালি মাছ আমি উৎপন্ন কৰিম আমাৰ এই পেডি কাম ফিশ কালচাৰ আছে ইচ্ছা কৰিলে আমি ধান চাষও কৰিব পাৰো লগতে ফিশও কৰিব পাৰো আমাৰ ঠিক তেনেকুৱা পিগাৰী কাম ফিশ কালচাৰ আছে পিগাৰী আপুনি পালিব পাৰে ডায়েৰীৰ লগতে আপুনি হেৰি কৰিব পাৰে আজিৰ দিনত যে আপোনাৰ এটা ফিচাৰী কৰিলে আপুনি বাহিৰৰ খাদ্য ছাড়াও আপুনি যেটো আমি গোবৰ কৈ থাকো এই কাউডাং যেটো হয় ইটো দিও আমি চাষেৰ ক্ষেত্ৰত আমি বহুতখিনি উপকৃত হওঁ তো এইখিনি কথা আছে আমি আহ্বান জনাম আপোনাৰ জৰিয়তে যে যিসকল আমাৰ ল'ৰা ছোৱালী বাহিৰত আছে তেওঁলোক ইয়াতে আহিলে এনেকুৱা নহয় যে আমাৰ কোনো কাম নাই আৰু এনেকুৱা মনত আহিব লাগে আহিব নালাগে যে ইয়াতে আহিলে আমি কোনো কাম নাপাওঁ আমি কিবা আমি একেবাৰে শেষ হৈ গ'লো এনেকুৱা নহয় আমি ইচ্ছা কৰিলে কৰিব পাৰিম আৰু আমি আহ্বান জনাম কৰাৰ কাৰণে আৰু ধৰক আজি এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বছৰ সম্পূৰ্ণ কৰিলে দ্বিতীয়টো কাৰ্যকালৰ এতিয়া আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা হৈছে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত মৎস্য ক্ষেত্ৰত যথেষ্ট উদগনি যোগোৱা হৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে গতিকে আগন্তুক দিনত এই ধৰণৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আৰু মীন বিভাগৰ ব্যৱস্থাই ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি কিদৰে টনকিয়াল কৰিব হয় আপুনি দেখিছে যে সমগ্ৰ বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজিৰ দিনত এটা পজিশন আহি গৈছে সমগ্ৰ বিশ্বই কথাটো কৈছে যে এনেকুৱা নেতৃত্ব বিশ্বত বিৰল দেখিছে আপোনালোকে যে কোভিড-19ত আমাৰ ভাৰতবৰ্ষত যেনেকুৱা চিকিৎসা আমাৰ ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত মই খালি অসমৰ কথা কোৱা নাই অসমৰ কথাটো বিভিন্ন ঠাইত চৰ্চিত হৈছে যে খুব ভাল চলি আছে অসমৰ বাহিৰত বাকি ৰাজ্যবিলাকতো ভাল কৰিছে এই কাৰণে আমাৰ মৃত্যুৰ হাৰ কম বা আমি কোভিড-19 লগতে আমি যুঁজ দি এতিয়ালৈকে আমি ভালকৈ তিষ্ঠিব পাৰিছো এই ক্ষেত্ৰত আমাৰ
শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী কৈছে যে আমাৰ ঠিক COVID-19 নিচিনা যিকোনো স্থিতি যুঁজিবলৈ হ'লে আমাৰ আত্মনিৰ্ভৰ ভাৰত হ'ব লাগে। এতিয়া আত্মনিৰ্ভৰ মানে কি যে নিজৰ প্ৰতি নিজৰ বিশ্বাস থাকিব লাগে, নিজৰ কামেৰ প্ৰতি নিজৰ বিশ্বাস থাকিব লাগিব, আৰু এই কামেৰ যে বিশ্বাস সেইটো প্ৰতিজন ৰাইজৰ ভিতৰত থাকিব লাগিব। কামেৰ প্ৰতি যদি তেওঁৰ এই বিশ্বাস থাকে তেনেহ'লে এই কথাটো সঁচা যে সি জীয়াই থকাত কোনো প্ৰব্লেম নাই। আজিৰ দিনত আপোনাক এটা সৰু এক্সাম্পল আমি দিওঁ। অসমত ইমান মাটি খালী পৰি থাকে, কিন্তু আপুনি যদি আপোনাৰ কিচেনত যায় আপুনি গৈ কি দেখিব? দালিটো ক'ৰ পৰা আহিলে অসমতো আপুনি ক'ব নোৱাৰে, পাৰে নেকি? মচুৰ ডাল, মুগ ডাল, অৰল ডাল, কিবা যিটোই কয়। আপোনাৰ কণীটো ইয়াৰ নেকি? আপোনাৰ মাছটো এতিয়া ইয়াৰ, কিন্তু আগতেতো নাছিল, চালানী মাছ। হয়, তেতিয়া গাখীৰটো বাহিৰৰ হয়, তেলটো বাহিৰৰ হয়, গোটেইখিনি যদি বাহিৰৰ, আমি কি আত্মনিৰ্ভৰশীল হলো? আমি অসমীয়া চাম, আমি এই যে অসমৰ ল'ৰা ছোৱালী আমি কি আত্মনিৰ্ভৰশীল হলো? এই প্ৰজন্মই আমি কি দিব পাৰিছো আমি অসমীয়া মানুহক? আমি যদি আমাৰ খেত পথাৰবিলাক আমি নিজে যদি কৰিব পাৰিলোহেঁতেন, আমি যদি আমাৰ খাদ্যৰ কাৰণে আমাৰ চলাৰ কাৰণে যি ব্যৱস্থাৰ লগতে যদি নিজক জড়িত কৰিব পাৰিলোহেঁতেন তেনেহ'লে বাহিৰতো যাব নালাগে, ইয়াতে আমি থাকি আমাৰ এই ৰাজ্যখন আমি স্বয়ংসম্পূৰ্ণ কৰিব পাৰোঁ, আৰু আমি হাত দাঙি ক'ব পাৰোঁ যে আমি আত্মনিৰ্ভৰশীল, আমি অসমীয়া। কাজে এই যে আহ্বানটো আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী, তেওঁৰ আহ্বানত মই ভাবোঁ যে আজিৰ দিনত যুৱা চামে এই আহ্বানৰ অন্তৰেৰ যে কথাটো যিটো নিহিত হৈ আছে এই আহ্বানৰ জৰিয়তে সেইটো আমাৰ অনুধাৱন কৰিব লাগিব, আৰু আমি আত্মনিৰ্ভৰ হোৱাৰ কাৰণে যি কামখিনি কৰিব লাগে। দেখক, প্ৰতিটা ঠাইত এনেকুৱা নহয় যে এজনে মাছ মাৰিব আৰু গোটেইখিনি মাছ মাৰিব লাগিব, এজনে ধান চাষ কৰিব, গোটেইখিনি কৰিব, নট দ্যাট। আমাৰ স্কোপেৰতো অভাৱ নাই। আমি যে বাহিৰত গৈছোঁ, বাহিৰত গৈ যি কোম্পানীত আমি কাম কৰিছোঁ সেই কোম্পানীৰ প্ৰডাক্টটো আমাৰ অসমত বিক্ৰী হৈ আছে। কিয় আমি কৰিব নোৱাৰোঁ? সৰু সুৰা বস্তু আপুনি যদি চিন্তা কৰে, আজি সৰু সুৰা বস্তু এটা কিবা কৰিবলৈ গ'লে যে আমাৰ গোটেইখিনি ডাঙৰ এখন ফেক্টৰী লাগিব এনেকুৱা কথা নহয়। আমাৰ ইয়াতে আমাৰ এই অসমখন একেবাৰে স্বয়ংসম্পূৰ্ণ। ঈশ্বৰে নিজৰ হাতে মই ক'ব পাৰোঁ যে হয়তো ঈশ্বৰে গোটেই ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, কিন্তু মই ভাবোঁ এই উত্তৰ পূৰ্বাঞ্চল বা অসমখন নিজে অলপ বেছিকৈ হেৰি কৰিলে নেকি চিন্তা কৰি। আপুনি চাওকচোন, আমাৰ ইয়াতে জল আছে, ইয়াতে ইমান পৰিৱেশটো, আমাৰ বায়'ডাইভাৰ্চিটিৰ কথা আপুনি যদি চিন্তা কৰে, আমাৰ ইমান মাটি আছে, ইমান পৰিৱেশটো ভাল, কোনো ঠাইত আমাৰ অভাৱ নাই। ইয়াতে তেল আছে, ইয়াতে কয়লা আছে, ইয়াতে পানী আছে, কিয়ৰ অভাৱ? আমাৰ কোনো অভাৱ নাই। খালি আমি এইটো বুদ্ধিকেই আৰু অলপ কৰ্ম সংস্কৃতিৰ জৰিয়তে এইটো মেটেৰিয়েলাইজ কৰি আমি আমাৰ ব্যৱহাৰৰ কাৰণে আনিম। আমি চলাৰ ক্ষেত্ৰত আমাৰ যাতে সুবিধা হয় তাৰ কাৰণে আমাৰ ব্যৱস্থা কৰিব লাগিব, চিন্তন কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহ'লে আমি এজন আত্মনিৰ্ভৰশীল আমি অসমীয়া কৈ আমি অহংকাৰ কৰিব পাৰোঁ, গৰ্ব কৰিব পাৰোঁ। কাজে আজিৰ দিনত যিসকল চাম আছে, এনেকুৱা নহয় যে চৰকাৰী চাকৰি লাগে। হয়, আমি 4 বছৰৰ ভিতৰত, আপুনি জানে যে মই বন বিভাগৰ মন্ত্ৰী হওঁ, 4 বছৰৰ পাছতে আমি 1000 পোষ্টৰ কাৰণে 1000 সামথিং 81 বা এনেকুৱা হ'ব, আমি এডভাৰটাইজমেণ্ট দিলোঁ। এতিয়া 5 বছৰ চৰকাৰ চলাই আমি 1100 বা ধৰক 1000 বা 2000 আমি চৰকাৰী চাকৰি দিম। কিন্তু ইয়াতে অসমত 3 কোটি 30 লাখ মানুহ আছে। সেই 3 কোটি 30 লাখৰ ভিতৰত অন্তত যুৱা চাম আছে আপোনাৰ কম কৰি হ'লেও 2 কোটি আছে। গোটেই চৰকাৰী চাকৰি আমি দিব নোৱাৰিম। কিছুমান মানুহ চাকৰিত আছে, তেওঁ ৰিটায়াৰমেণ্টত যাব, তেওঁৰ ল'ৰা যে চৰকাৰী চাকৰি পাব এনেকুৱা কথা নহয়তো। আৰু চৰকাৰী চাকৰি পালেই যে তেওঁৰ জীৱন যাব এনেকুৱা কথাও নহয়। চৰকাৰী চাকৰিৰ বাহিৰত মানুহ জীয়াই থকা নাই নেকি? আজি যদি গোটেই গুজৰাটৰ পৰা গাখীৰ ইয়াতে পঠাব পাৰে, কণীটো যদি অন্ধ্ৰপ্ৰদেশৰ পৰা পঠাব পাৰে, মধ্যপ্ৰদেশৰ পৰা যদি মাছ পঠায়, দালিটো যদি ৰাজস্থানে পঠায়, চাউলটো যদি পঞ্জাবে পঠায়, আমি কিয় নোৱাৰোঁ? প্ৰশ্নটো সেইটোৱে। কাজে এইবিলাক যদি আমি পাৰাৰ নিচিনা ক'বলৈ হ'লে তেনেহ'লে এজন গৰ্বিত অসমীয়া যদি আমি ভাবোঁ, যদি আমাৰ ক'ব লাগে, তেনেহ'লে আত্মনিৰ্ভৰশীল হ'ব লাগিব। আৰু এই কৰ্ম সংস্কৃতিৰ জৰিয়তে ইয়াতে আমাৰ সুন্দৰ অসম আমাৰ গঢ় দিব লাগিব, আৰু আমাৰ পৰিয়ালক আমি অৰ্থনৈতিকভাৱে আমি সহযোগ দিব লাগিব। আৰু শেষত আপুনি বন বিভাগৰ এটা বিষয়ে আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ। আপুনি কিছুদিন পূৰ্বে কাজিৰঙা তাত ভ্ৰমণ কৰিবলৈ গৈছিলে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে এই সময়ছোৱাত যেতিয়া এতিয়া বৰষুণ আৰম্ভ হৈছে, বান আহিছে, আপুনি কাজিৰঙা কৰ্তৃপক্ষক কি নিৰ্দেশনা দিছে? হয়, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো, কাৰণ আপুনি জানে যে কাজিৰঙাখন হ'ল এটা আজিৰ দিনত অসমেৰ বা ভাৰতবৰ্ষৰ খালী নহয়,
আজি বিশ্বের এটা দর্শনীয় স্থান হয়ে গেল। আমার সরকার আহার পাছতে আমি লক্ষ্য করিলো যে কাজিরাঙ্গার যিমান সৌন্দর্য আছে এই সৌন্দর্যটো আমি কিবা খুব ভালকে রক্ষণাবেক্ষণ কৰিব পৰা নাই নেকি, সেই কারণে হয়তোবা আমি এই ঠাইলৈকে যাব পৰা নাছিলো। আহি দেখিলো বহুতখিনি গড় নিধন হৈ আছে, বহুতখিনি কথা আছে। তার ভিতৰত আমার মাননীয় মুখ্যমন্ত্রীর নির্দেশ হল আৰু আমাকো দায়িত্ব দিয়া হয়েছে। দিয়ার পাছতে আমি একেবারে গভীরভাবে আমি কিছু চিন্তন কৰিলো। কৰাৰ পাছতেই যে আপুনি ক'লে কেইদিনমান আগতে আমি গৈছো। আমি গ'লো কিয় যে আমার সরকারের কার্যকালত আমি এই যোৱাবারের আগরবার 33 হাইল্যান্ড বনাইছিল। যোৱাবাৰ 20 কিলোমিটার আমি রাস্তা হাই করেছো। এইবার আমি 32 কিলোমিটার রাস্তা হাইল্যান্ড করার কারণে প্রপোজাল পাঠাইছো। সম্ভবত ইদানিং কালত আমি আরম্ভ করি। এটা কিয় করেছিল এই কারণে যে যেতিয়া বানপানী হয়, বানপানীর ক্ষেত্ৰত যেতিয়া এইবিলাক ধৰক এই ওয়াইল্ড এনিমেলবিলাক যাতে শেল্টার পায়। কারণ কাজিরাঙ্গা ইন এন্ড অ্যারাউন্ড প্রায় ধরক হাজার স্কোয়ার কিলোমিটার লৈ বিস্তীর্ণ অঞ্চল। ওচৰত একেবারে গা লাগি আপনার ব্রহ্মপুত্র আছে। ফ্লাড প্রতি বছর আহে, কম হোক বেশি হোক। ফ্লাডর মূল কথা হয়েছে যে ফ্লাড আহিলে ঠিক আছে, ফ্লাডেরও প্রয়োজনীয়তা আছে হয়তো কাজিরাঙ্গার ভিতৰত, কারণ ফ্লাড আহিলেহে পলি আহিব, পলি আহিলেহে আপনার যেটো বন্য প্রাণীর যেটো খোৱা বস্তু বা গ্ৰাছ এইবিলাক গ্রো আপ হ'ব। কিন্তু বেশি হলে তো আমার ওয়াইল্ড এনিমেলের প্রাণের ক্ষতি হয়। মই আহার পাছতে দেখিলো হাজার প্রাণী মরে। কিন্তু যোৱাবাৰ শুনিলে আপনার ভাল লাগিব যে কাজিরাঙ্গাত আমার যেটো ওয়াইল্ড এনিমেল মরিছিল বহুত কম মরিলে, 300 নিচান আছে। আৰু প্রায় 23টা বা 24টা হব যে রোড এক্সিডেন্টত মরিলে। যোৱাবারের ফালৰ পৰা আমি আরম্ভ করিলো যে টাইম কার্ড দিব লাগিব। এইবার আমি একটু আরো টনকিয়া করার কারণে এইদিনা যে আমি গৈছো, আমি যোৱাৰ পাছতে 144 দিলো। আৰু আমি গাড়ীবিলাক যে চলাফেৰা কৰে তেওঁলোকক কৈছো যে আপোনালোক বিলো 40 স্পীডত আপোনালোকে গাড়ী চলাব লাগিব। সেইকাৰণে আমি এটা ভিজিলেন্স আমি খুব মজবুত কৰি আছো। সেইদিনা যোৱাৰ পাছতে আমি আমাৰ যেটো রেস্কিউ সেন্টার আছে, খুব ভাল লাগিছে। আমার রেস্কিউ সেন্টারে এই যোৱা 4 বছর খুব ভাল কাম কৰিছে। আৰু আপুনি এতিয়াও গ'লে আপোনাৰ ভাল লাগিব। এই 5টা সিদিনা দেখি আহিছো গড়ের পোৱালি আছে, যিসকল রেস্কিউ কৰি তেওঁলোকক খুৱাই মেলি এতিয়া ভাল্লুৰ পোৱালি এটা চাই আহিলো, বাঘ 3টা চাই আহিলো। গোটেইখিনি আমি কিন্তু এইটো ক্যাপটিভ করার কারণে লোৱা নাই। তেওঁলোক বিপদত পৰিছিল, তেওঁলোক আমি উদ্ধার কৰি আনি তেওঁলোকক আমি ভাল কৰি আমি আকৌ তেওঁলোকক আমি পঠাই দিম তেওঁলোকৰ নিজা গৃহ কক বা যেটো তেওঁলোকৰ যি এৰিয়াত থাকে। তো এই যে ক্ষেত্রটো চোৱাৰ কাৰণে আমি গৈছো যে এতিয়া ফ্লাডের দবদবা আরম্ভ হব। আপনি জানে যে আরম্ভ হয়ে গল। মই 3-4 দিন আগতে গৈছো। গৈ আমার এই প্রিপারেশনখিনি দেখার কারণে খালি কাজিরাঙ্গা নহয়, ওচৰত আপুনি জানে আমার মানস, যদিও মানসত খুব বেশি নহয় কিন্তু ওৰাঙতো কেতিয়াবা ফ্লাডের এফেক্ট হয়। মানসতো হয়, একেবারে নহয় এনেকুৱা কথা নহয়। ঠিক তেনেকুৱা ডিব্ৰু চৈকি আছে। এইবিলাক গোটেইখিনিকে আমি মাতি আনি যাতে ওয়াইল্ড লাইফ আমার বিনষ্ট না হয় তার কারণে কিছুমান ব্যবস্থা কি আছে। মই সেইদিনা গৈ দেখিলো আমার ইয়াতে কাজিরাঙ্গার ব্যবস্থার ভিতৰত আজিৰ দিনত 300 কান্ট্রি বোট লৈ আমার কাজিরাঙ্গা একেবারে থিয় হয়ে আছে, যেন আমি 300 কান্ট্রি বোট দি আমি কাম কৰি আছো। ঠিক তেনেকুৱা 5টা আমার ফ্লোটিং ক্যাম্প কব পাৰো বা রেস্ট হাউসও কব পাৰো। ফ্লোটিং এনেকুৱা 5টা হেৰি আছে। ঠিক তেনেকুৱা 18টা আমার স্পিড বোট কওঁ আমি বা মেচিন নাও কওঁ, এইবিলাক 18টা লৈ আমি সাজু হৈ আছো। আৰু 3-4টা আমার এই ধৰক 3-4 দিন হল, আৰু 2-3 দিনের ভিতরতে এই 3-4টা আৰু রেডি হব। এইখিনি কাম দেখার কারণে আৰু আমার ভিজিলেন্সটো যাতে সঠিকভাবে হয় এইবিলাক প্ল্যানিং করার কারণে গৈছিল। আর মই ভাবো রাইজের সহযোগিতাত এইখিনি কাম হব। রাইজে সহযোগিতা করিও আছে, আপোনালোকে জানিলে ভাল পাব বা আপোনালোকে জানেও কথাখিনি যে একমাত্র আমার এই সরকারের কার্যকালত বিশ্বত কোন ঠাইত আছে মই নাজানো, কিন্তু ভারতবর্ষত এনেকুৱা উদাহরণ নাই যে ফ্লাডের টাইমত বিভিন্নভাবে রিলিফ দিয়া হয়, কিন্তু বন্যপ্রাণীক রিলিফ দিয়ার ব্যবস্থা আমি চালু কৰিছো। মানে এনেকুৱা নহয় যে কিবা নাম কৰিব লাগে, এই কাৰণে নহয়। আমি বন্যপ্ৰাণীক ভাল পাওঁ। বায়োডাইভাৰ্চিটি আমাৰ জীয়াই ৰাখিব লাগিব, জৈৱ বৈচিত্ৰ্য থাকিব লাগিব। বন্যপ্ৰাণী জীয়াই থাকিলেহে আমি মানুহবিলাক জীয়াই থাকিম। তো এই কাৰণে গাছ পদূলি আৰু বন্যপ্ৰাণীৰ প্ৰতি আমাৰ মৰম থাকিব লাগে। এই কাৰণে আমি গৈছিলো। আমি আপোনাৰ জৰিয়তে আমি গোটেই রাজ্যবাসীক অনুরোধ করিম যে হয় আমার বন্যা প্রবণ এই অহম, ইয়াতে বন্যা হয় বিভিন্ন ঠাইত, খালি কাজিরাঙ্গা দিয়ে কথা নহয় বা ন্যাশনাল পার্ক দিয়ে কথা নহয়। আপোনালোকে যেনেকুৱা আমি মানুহক বচোৱাৰ কাৰণে সংগ্ৰাম কৰোঁ, চেষ্টা কৰোঁ, ঠিক তেনেকুৱা আমাৰ প্রাণীকুল বন্য প্রাণীকুল
যদি কোনো কাৰণত আপোনাৰ নজৰত পৰে যে বিপদত আছে অলপ সহায় কৰক অলপ সহযোগিতা কৰক তেওঁক যদি জীয়াব পাৰে তেওঁ যদি জীয়াই থাকে তেনেহ'লে আমাৰ কাৰণেও এটা ধৰক ভালো হ'ব লগতে পুণ্য হ'ব কাজেই আপোনাৰ জৰিয়তে আমি ৰাইজক অনুৰোধ কৰিম তেওঁলোকে যাতে এই সহযোগিতা কৰে মাননীয় মন্ত্ৰী মহোদয় আপুনি আমাক সময় দিলে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ হয় আপোনাকতো ধন্যবাদ তো দিছোঁয়ে লগতে আপোনাৰ জৰিয়তে আমাৰ যিসকল শ্ৰোতা বন্ধুসকল আছে তেওঁলোকক আন্তৰিকভাৱে ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে বহুমূলীয়া সময় কৰি আমাৰ কথাখিনি শুনিছে আৰু আকৌ আমি পুনৰ আমাৰ বক্তব্য বা কথাবিলাক শেষ কৰাৰ আগতে আমি অনুৰোধ কৰিম যে COVID-19 ক্ষেত্ৰত আপোনালোকে কোনো আপোচ নকৰিব আপোনালোকে এই যে ফিজিক্যাল ডিষ্টেন্সটো আপোনালোকে একেবাৰে মানি চলিব মাস্কটো পিন্ধি থাকিব আৰু হাত স্যানিটাইজ মানে যে কেমিক্যাল স্যানিটাইজ দিব লাগিব এনেকুৱা কথা নহয় বা এলকহল বেছ স্যানিটাইজ ছাড়াও আমাৰ হাত আমি ভালকে 2 ঘণ্টা 3 ঘণ্টা পাছে আমি মানে অলপ সাবুন দি ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেহে আমি COVID-19 লগতে আমি যুঁজিব পাৰিম আমি আহ্বান জনাই গোটেইখিনিক আমি যিসকল শ্ৰোতা বন্ধু আপোনালোকক আমি নমস্কাৰ জনাইছোঁ মাননীয় মীন মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেতে আমাক জনালে যে মীন বিভাগে এই সময়ছোৱাত কি পদক্ষেপ গ্ৰহণ কৰিছে তেখেতে ক'লে যে এই সময়ছোৱাত 100 কোটি টকাৰ অধিক থলুৱা মাছ বিক্ৰী কৰা হৈছে আৰু আমি আশা কৰোঁ তেখেতে যে তথ্য দাঙি ধৰে তাৰ দ্বাৰা ৰাজ্যৰ যুৱক যুৱতীসকল উপকৃত হ'ব আমি এতিয়া যাওঁ মঙলদৈলৈ তাত আমাৰ সৈতে আছে মঙলদৈ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া হেল্ল' হয় নমস্কাৰ আপোনাক আমাৰ দৃষ্টিপাত অনুষ্ঠানত আদৰণি জনালোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসমৰ কথা কোৱা হৈছে এতিয়া এই ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে আপুনি কি সম্ভাৱনা দেখিছে পোনপ্ৰথমে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ শ্ৰোতাক মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাইছোঁ ইতিমধ্যে আমি সকলোৱে জানো সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে এক ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এই সময়তেই সমগ্ৰ ভাৰতবৰ্ষতো আমি সকলোৱে দেখিবলৈ পাইছোঁ যথেষ্ট সংখ্যক লোক এই মহামাৰীত আক্ৰান্ত হৈছে আৰু প্ৰায় 4000কৈ লোকে ইতিমধ্যে মৃত্যু সাৱটিবলগীয়া হৈছে গতিকে এই সময়তে দেশৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত আৰু বিশেষকৈ যিসকল আমাৰ ভাৰতবৰ্ষৰ যিসকল আমাৰ গ্ৰামাঞ্চলৰ লোক আছে বা কৃষক আছে দুখীয়া লোকসকল আছে দিন হাজিৰা কৰা বা তেনেকুৱা দৈনিক উপাৰ্জন কৰা লোকসকল আছে বা সৰু সৰু ব্যৱসায় কৰা লোকসকল আছে ক্ষুদ্ৰ উদ্যোগীসকল আছে বা কুটিৰ শিল্পত যিসকল নিয়োজিত আছে সেইসকল লোক আছে এই আটাইবোৰ লোকসকলৰ বাবে ইতিমধ্যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 20 লাখ কোটি টকাৰ এক আৰ্থিক পেকেজ ঘোষণা কৰি এক সকাহ দিয়াৰ কাৰণে সৰ্বতো প্ৰকাৰৰ চেষ্টা হাতত লৈছে আৰু আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ এই 20 লাখ কোটি টকা দেশৰ সৰ্বমুঠ জিডিপিৰ 10% সমান আৰু আমি ভাবিছোঁ এই যি পেকেজ 20 লাখ কোটি টকাৰ পেকেজ এটো এতিয়ালৈকে বিশ্বৰ ভিতৰত পঞ্চমটো সৰ্ববৃহৎ অৰ্থনৈতিক পেকেজ হিচাপে এতিয়ালৈকে চিহ্নিত হৈছে গতিকে মই দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ এই দুখীয়াই হওক কৃষকেই হওক বা শ্ৰমজীৱী লোকসকলে হওক বা সৰু সৰু যিবিলাক ব্যৱসায় কৰে বা কুটিৰ উদ্যোগীসকলেই হওক এই সকলৰ বাবে এক আশাৰ সঞ্চাৰ কৰিছে আৰু ইতিমধ্যে আমি এটা কথা গম পাইছোঁ যে আমি কৃষকসকল সাধাৰণতে আমি কৃষক বুলি ক'লে আমি যিসকলে খেতি কৰোঁ খেতি মানে ধান খেতি কৰোঁ বা সৰিয়হ খেতি কৰোঁ চব্জি বা বিভিন্ন তৰকাৰী উৎপাদন কৰোঁ সেইসকল কৃষককে সাধাৰণতে মানুহে বুজি পোৱা ধৰণে সেইসকল কৃষককে অন্তৰ্ভুক্ত হোৱা বুলি আমি ধাৰণা কৰোঁ কিন্তু এইবাৰ এই পেকেজত আমি যিসকল মৎস্য পালক আছে আৰু পশুপালক আছে সেই সকলোকো এই 20 লাখ কোটি টকাৰ যি আৰ্থিক সাহায্য বা অৰ্থনৈতিক পেকেজ এই পেকেজত কৃষকৰ সংজ্ঞাত যি অন্তৰ্ভুক্ত কৰিছে ইয়ে এক নতুন মাত্ৰা নিশ্চিতভাৱে প্ৰদান কৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ বিশেষকৈ মৎস্যপালকসকল আৰু পশুপালকসকলৰ এটা যথেষ্ট লাভ আমি পাম বুলি আমি আশা কৰিছোঁ আৰু আমি সকলোৱে জানো সমগ্ৰ অসমত আমি এতিয়াও আমি আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত কিন্তু সম্ভাৱনা প্ৰচুৰ আছে গতিকে আমি মৎস্যপালকসকলক এই 20 লাখ টকাৰ অৰ্থনৈতিক পেকেজৰ জৰিয়তে যি সহায় কৰিবলৈ ভাৰত চৰকাৰে বা পশুপালকসকলক যি আগবাঢ়ি আহিছে তাৰ পৰা আমি আমাৰ অসমত নতুন আমি মৎস্যপালক কৃষক বা পশুপালকক আমি সহযোগ কৰিব পাৰিম আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত বিশেষকৈ আমি এক আত্মনিৰ্ভৰশীল পৰিস্থিতিলৈ আমি আগুৱাই যাব পাৰিম
তাৰ কাৰণে আশা কৰিছো। আৰু দ্বিতীয়তে যদি আমি চাওঁ, আমি ইয়াত গাখীৰ গাঁৱৰ কথা পাওঁ, যিটো দুগ্ধ উৎপাদন, এই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত পিছ পৰি আছো। গতিকে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পশুপালকসকলক যদি আমি এই আঁচনিৰ লাভত বিভিন্ন আঁচনিত যদি তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰো, তেনেহ'লে পশুপালকসকলেও গোপালকসকলেও ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব। আৰু আমি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো কিছু পৰিমাণে হ'লেও আমি স্বাৱলম্বী হোৱাৰ বাট আমি পাম বুলি আমি আশা কৰিছো। ইয়াৰ লগে লগে আমি সকলোৱে জানো যে মৎস্য উৎপাদনৰ কাৰণে এই আঁচনিত যি আমাৰ 20 লাখ কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিছে বা কৃষকৰ সংঘাত মৎস্য উৎপাদকক অন্তৰ্ভুক্ত কৰিছে, এই আঁচনিৰ বাবে বিভিন্ন যে আঁচনি প্ৰস্তুত হৈছে বা প্ৰস্তুত হ'ব, তাৰ 90% ধন মৎস্য উৎপাদন বা পশুপালকসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। এইটো এটা ডাঙৰ মানে আমাৰ কাৰণে এটা সুখবৰ, আমাৰ কাৰণে বৰ ডাঙৰ আঁচনিৰ সুবিধা হিচাপে অসমৰ মৎস্যপালক বা পশুপালকসকলে লাভ কৰিব। ইয়াৰ লগে লগে আমি সকলোৱে জানো যে আমাৰ কৃষকসকলে কৃষি যি উৎপাদন, কোনোবাই হয়তো বিলাহীৰ খেতি কৰিছে, কোনোবাই হয়তো অন্য তৰকাৰী চব্জিৰ খেতি কৰিছে, কিন্তু সেইবিলাক আমি শীতল ভঁৰালত থোৱাৰ আমাৰ ব্যৱস্থা অসমত বহুত কম। গতিকে এই খাদ্য সামগ্ৰীবিলাক যাতে শীতলীকৰণ ভঁৰাল ঘৰত যাতে থোৱাৰ ব্যৱস্থা কৰিব পাৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এই পেকেজৰ মাধ্যমত 50% খৰচ কেন্দ্ৰ চৰকাৰে বহন কৰিম বুলি এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা ঘোষণা কৰিছে। গতিকে ইয়াৰ পৰা আমাৰ কৃষকসকলে বা কৃষক উৎপাদনকাৰীসকলে যথেষ্ট লাভ আমি পাম বুলি আমি আশা কৰিছো। ইয়াৰ লগে লগে আমি সকলোৱে জানো আমাৰ যি MG এনৰেগাত যিসকল আমাৰ গাঁও অঞ্চলত যিসকল আমাৰ লোক আছে, MG এনৰেগাৰ অধীনত যিসকল কাৰ্ড হোল্ডাৰ আছে, সেইসকল লোক বা বাহিৰৰ পৰা যিসকল প্ৰব্ৰজিত শ্ৰমিক, এতিয়া আমি দেখিছো আমাৰ অসমলৈ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন সৰু সুৰা কামত নিয়োজিত হৈ থকা বহু ডেকা ল'ৰা ছোৱালী বা ডেকা যুৱক যুৱতী আমাৰ অসমলৈ উভতি আহিব। এইসকল লোকৰ বাবে বা তেওঁলোকৰ কৰ্মসংস্থানৰ বাবে MG এনৰেগা আঁচনিৰ অধীনত 40,000 কোটি টকাৰ মানে এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিছে। গতিকে ইয়াৰ পৰাও আমি যথেষ্ট লাভ আমি পাম বুলি আমি আশা কৰিব পাৰো। ইয়াৰ লগে লগে আমি যিসকল শ্ৰমিক আছে, আমাৰ যিসকল গাঁৱৰ লোক আছে বা যিসকল বহুত মানুহে আমাৰ ৰেচন কাৰ্ড পোৱা নাই বা যি আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট NFSA কাৰ্ড যিসকলৰ নাই, সেইসকলৰ কাৰণেও আমাৰ কেন্দ্ৰীয় চৰকাৰে মোদী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া চৰকাৰখনে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড এই যিখন মানে আঁচনি হাতত লৈছে, ইয়াৰ পৰাও আমি আমাৰ যিসকলৰ এতিয়ালৈকে কাৰ্ড নাই বা যিসকল প্ৰব্ৰজিত শ্ৰমিক সেইসকলো ইয়াৰ পৰা ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ পৰা যথেষ্ট লাভ পাব বুলি আমি আশা কৰিছো। আৰু অসমত আমি জানো সকলোৱে বা ভাৰতবৰ্ষত জানো আমি সকলোৱে 2011 চনৰ ছ'চিঅ ইকনমিক চেঞ্চাছ আৰ্থ সামাজিক পিয়লৰ পিছতেই এই কাৰ্ডবিলাক প্ৰদান কৰা হৈছিল। গতিকে এতিয়া আমি নতুনকৈ এই শ্ৰমিকসকলক আমি ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ জৰিয়তে আমি নতুন শ্ৰমিক বা নতুন লোকক আমি ইয়াৰ সুবিধা আমি দিব পাৰিম। ইয়াৰ লগে লগে আত্মনিৰ্ভৰশীল ভাৰতৰ আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে PPP মোড বা পাব্লিক প্ৰাইভেট মানে পাৰ্টনাৰশ্বিপ যিটো কোৱা হৈছে PPP মোড। গতিকে ইয়াৰ জৰিয়তে আমি নিৰ্মাণ খণ্ড বা আমাৰ যিবিলাক কনষ্ট্ৰাকশ্যন আছে বা ৰিয়েল ইষ্টেট যি ব্যৱসায় আছে, ইয়াত আমি যথেষ্ট আমি লাভ পাম। ইয়াত নতুন মডেল PPP নতুন মডেল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যাতে আমি ঘৰ বনাই দিম আৰু কম ভাড়াত যিসকলৰ নিজা ঘৰ নাই সেইসকলে কম ভাড়াত থাকিব পৰাকৈ এনেকুৱা আৱাস গৃহ নিৰ্মাণৰ এটা অভিলাষী মডেল PPP মডেল এই 20 লাখ কোটি টকাৰ যি অৰ্থনৈতিক পেকেজ তাত মানে অন্তৰ্ভুক্ত হৈছে। গতিকে আমি আশা কৰিব পাৰো ইয়াৰ পৰা আমি অসমবাসীয়ে এই যথেষ্ট লাভ আমি আদায় কৰিব পাৰিম। আৰু ইয়াৰ লগে লগে দেশৰ যিসকল মধ্যবিত্ত লোক আছে বা নিম্ন মধ্যবিত্ত লোক আছে সেইসকলেও আমি সকলোৱে জানো তেওঁলোকক ইণ্টাৰেষ্ট ছাবচিডি লোন যিটো আছিলে 31 মাৰ্চত 2020 চনৰ 31 মাৰ্চত শেষ হৈছিল ইণ্টাৰেষ্ট ছাবচিডি লোন। এতিয়া এই পেকেজৰ জৰিয়তে 2021 31 মাৰ্চলৈকে ইণ্টাৰেষ্ট ছাবচিডি লোন বৃদ্ধি কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰাও আমি নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক নিৰ্মাণ খণ্ডৰ লোকসকলৰ বাবে আমি এই যিখন আমাৰ অভিলাষী আঁচনি বা আত্মনিৰ্ভৰশীল ভাৰত এই আঁচনিয়ে যথেষ্ট লাভ আদায় কৰিব পাৰিব। দ্বিতীয়তে আমাৰ স্বদেশী বস্তুৰ ব্যৱহাৰ বা স্বদেশী টেকনলজিৰ ব্যৱহাৰৰ জৰিয়তে স্বদেশীক উৎসাহিত কৰা, স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা
আৰু স্বদেশী আমি গ্ৰহণ কৰা অৰ্থাৎ বি ভোকেল ফৰ লোকেল যিটো এটা শ্লোগান প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে ইয়াৰ জৰিয়তে আমি নতুন নতুন আমি বহু ক্ষেত্ৰত আমি উৎপাদনৰ ক্ষেত্ৰতে হওক সেৱাৰ ক্ষেত্ৰতে হওক আমি বহুত লাভ ইয়াৰ দ্বাৰা আমি আদায় কৰিব পাৰিম আৰু আমি আত্মনিৰ্ভৰশীল হোৱাৰ বাট আমি নিজৰ আমাৰ ৰাজ্যখনত আমি মুকলি কৰিব পাৰিম গতিকে বি ভোকেল ফৰ লোকেল আৰু স্বদেশী অৰ্থনীতি আমাৰ যিটো কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইয়াৰ দ্বাৰা আমি আমাৰ অসমত হওক বা অন্যান্য ৰাজ্যত হওক আমি থলুৱা উৎপাদনকাৰীক আমি উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিছো ইয়াৰ দ্বাৰা আমি দেশৰ যিটো গ্ৰাম্য অৰ্থনীতি সেই অৰ্থনীতি যথেষ্ট পৰিমাণে শক্তিশালী হোৱাৰ এটা সুযোগ নিশ্চিতভাৱে এই পেকেজে আমালৈ আগবঢ়াব কুটিৰ ক্ষুদ্ৰ মজলীয়া উদ্যোগলৈ আমি এই আঁচনিৰ জৰিয়তে এই পেকেজত প্ৰায় 3 লাখ কোটি টকা ধাৰ্য কৰা হৈছে গতিকে কুটিৰ আমাৰ যিহেতু আমি অসমত জানো আমাৰ ইয়াত ডাঙৰ উদ্যোগ তেনেকুৱা নাই বৃহৎ উদ্যোগ নাই গতিকে কুটিৰ উদ্যোগ যথেষ্ট আছে আমাৰ ধৰক হেণ্ডিক্ৰাফ্টছ হওক হেণ্ডলুমছ হওক আমাৰ সকলোৱে জানো শুৱালকুছিৰ পাট মুগা বা আমাৰ এইবিলাক যি শিল্প আছে এই শিল্পবিলাক ক্ষুদ্ৰ মজলীয়া আৰু কুটিৰ উদ্যোগক কাৰণে যি 3 লাখ কোটি টকাৰ যিটো অৰ্থনৈতিক পেকেজত আমাৰ যি সাহায্য ঘোষণা কৰিছে ইয়াৰ পৰাও আমি অসমৰ বহু শিপিনীয়ে হওক বা বহু সৰু সৰু মজলীয়া উদ্যোগে হওক ক্ষুদ্ৰ উদ্যোগে হওক কুটিৰ উদ্যোগ হওক ইয়াৰ পৰা আমি লাভ আদায় কৰিব পাৰিম আৰু ইয়াত এটা ডাঙৰ কথা কোৱা হৈছে যে কুটিৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞাৰ পৰিৱৰ্তন কৰা হৈছে যিটো আগতে আমাৰ কনচেপ্ট আছিল কুটিৰ উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ বা মজলীয়া উদ্যোগ পূৰ্বতে আছিল পূৰ্বৰ উৎপাদন আৰু পৰিসৰৰ আধাৰৰ পৰিৱৰ্তে যিটো পূৰ্বত আছিল পূৰ্বৰ উৎপাদন আৰু পৰিসৰৰ আধাৰৰ পৰিৱৰ্তে বৰ্তমান পুঁজি বিনিয়োগ আৰু বাৰ্ষিক লেনদেনৰ ভিত্তিতে এই সংজ্ঞা নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ যিসকলে আমি পুঁজি বিনিয়োগ বেছিকৈ কৰিব পাৰিব বা বাৰ্ষিক লেনদেন বেছি হ'ব তেওঁলোকে ইয়াৰ পৰা বেছি লাভ আদায় কৰিব পাৰিব গতিকে সামগ্ৰিকভাৱে যদি আমি চাওঁ এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মোদী ডাঙৰীয়াৰ 20 লাখ কোটি টকাৰ অৰ্থনৈতিক যি পেকেজ আৰ্থিক পেকেজ সেই পেকেজে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট লাভান্বিত কৰিব আৰু আমি আশাবাদী অসম তেনেকৈ আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কোৱা হৈছে আহ্বান জনোৱা হৈছে তেনেকৈ আত্মনিৰ্ভৰশীল অসমো আমি অনাগত দিনত এটা ইয়াৰ এক সুন্দৰ এক প্ৰতিচ্ছবি আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম আৰু দ্বিতীয়তে এতিয়া আপোনাৰ সমষ্টিত ধৰক বহিৰাজ্যৰ পৰা যুৱক যুৱতী উভতি আহিছে তেওঁলোকৰ আত্মসংস্থাপনৰ বাবে কৰ্ম সংস্থাপনৰ বাবে কি ধৰণৰ দিহা কৰা হৈছে বা তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰিব এই সময়ছোৱাত এতিয়ালৈকে তেনেকুৱা এতিয়া মই যিখিনি এতিয়া আমাৰ তথ্য আহিছে আমাৰ ওদালগুৰি জিলাত মই এখন জিলাৰ কথা কৈছো ওদালগুৰি জিলা সম্পূৰ্ণ 4টা বিধানসভা সমষ্টি মোৰ অন্তৰ্গত ওদালগুৰি পানেৰী মাজবাট কলাইগাঁও এই 4খন জিলাত আমাৰ যিটো আসাম কেয়াৰত যিসকল লোক বাহিৰত আছে বা উভতি আহিব খুজিছে প্ৰায় 18,900 লোকে প্ৰায় 19,000 লোকে আমাৰ যুৱক যুৱতীয়ে অনলাইন আবেদন কৰিছে তেওঁলোকে অসম কেয়াৰত তেওঁলোকে সহায়তা বিচাৰিছে যদি 19,000 লোক কেৱল ওদালগুৰি জিলাৰ পৰাই উভতি আহে নিশ্চিতভাৱে আমাৰ কাৰণে এইটো এটা ডাঙৰ এটা আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব গতিকে এই প্ৰত্যাহ্বানক যদি নেওচিব লাগে তেনেহলে আমি আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰৰ সহযোগত আমি এটা সম্পূৰ্ণ এটা খুব সুন্দৰ নিখুঁত পৰিকল্পনা কৰিব লাগিব কাৰণ আমি এই যুৱক যুৱতীসকল যদি তেওঁলোকে আগৰ পূৰ্বৰ কামৰ পৰা যদি উভতি আহি ইয়াত থাকিবলৈ লয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ কাৰণে কৃষি ক্ষেত্ৰ মৎস্য উৎপাদন পশুপালনৰ পৰা আৰম্ভ কৰি কুটিৰ উদ্যোগ মজলীয়া উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ বা স্বাৱলম্বী ব্যৱসায় ইত্যাদি বিভিন্ন যিবিলাক আমাৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যিবিলাক আঁচনি আছে এই আঁচনিবিলাকৰ পৰাও তেওঁলোকক আমি লাভ নিশ্চিতভাৱে দিয়াৰ ব্যৱস্থা কৰিব লাগিব আমিও এটা চিন্তা কৰোঁ কাৰণ এতিয়া এইটো প্ৰথম পৰ্যায় এতিয়া দেশৰ পৰিস্থিতি আমি বহুত কথা ভাবিব পৰা হোৱা নাই কিন্তু নিশ্চিতভাৱে আমি সময় যেতিয়া ভাল হ'ব আৰু সময় ভাল হোৱাৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও জনাইছো গতিকে আমি এই সকল যুৱক যুৱতীক বা কৰ্মসংস্থানমুখী নিবনুৱাসকলক আমি এই আঁচনিবিলাকৰ লাভ নিশ্চিতভাৱে দিয়াৰ কাৰণে চৰকাৰৰ লগত আমি ইয়াৰ কাৰণে এক সুন্দৰ পৰিকল্পনা বা বাজেটৰ বান্ধৱতে হওক আগন্তুক দিনত ইয়াৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিম আৰু আমি আশাবাদী অসমৰ যুৱক যুৱতীসকল পৰিশ্ৰমী কৰ্মশ্ৰী গতিকে তেওঁলোকে যতে নাথাকক কিয় তেওঁলোকে নিজৰ ভাতমুঠি মুকলাই ল'ব পাৰিব কিন্তু কথাটো হ'ল কি অনাহকত বেলেগে কোনোবাই যদি তেওঁলোকক মানে প্ৰেৰিত কৰে তেওঁলোকক যদি কোনোবাই ইন্টেনশনালি তেওঁলোকক আন্দোলনমুখী কৰিবলৈ চেষ্টা কৰে তেনেহলে এইটো আমাৰ কাৰণে ভাল লক্ষণ নহব তেওঁলোকে
আমি সকলোৱে জানো যে কৰ্মই ধৰ্ম আৰু ৱৰ্ক ইজ ৱৰ্শ্বিপ বুলি কোৱা হৈছে। গতিকে কৰ্মই ধৰ্ম সুধাকণ্ড ভাৰতৰত্ন ভূপেন দাসেও এই কথা কৈছে, ডিগনিটি অফ লেবাৰৰ কথা কৈছে। গতিকে নিজৰ নিজৰ দক্ষতা অনুসৰি সামৰ্থ্য অনুসৰি যোনে যি কামত কৰিবলৈ ভাল পায়, কাৰোবাৰ ধৰক 2 বিঘা মাটি আছে, 5 বিঘা মাটি আছে, তেওঁলোকে নিজৰ মাটিখিনি ব্যৱহাৰ কৰক। বাংলাদেশী মানে বা বিদেশীক তেওঁলোকক আনি খেতি কৰাতকৈ নিজে এইখিনি কাম যদি কৰে, নিজে যদি নিজৰ উৎপাদন, আজি আমি দেখিছো যোৱা 3 মাহত অসমত আমি থলুৱা মাছ খাই আছো। সকলোৱে আজি ঘৰে ঘৰে কোনো মাছ নোখোৱাকৈ থকা নাই, সকলোৱে মাছ খাই আছে। অৰ্থাৎ মাছৰ উৎপাদন যদি চেষ্টা কৰো, মাছৰ আমি আৰু ভৱিষ্যতৰ দিনত আমি আৰু মাছ আমদানি কৰিব লগা নহয় অন্ধ্ৰপ্ৰদেশৰ পৰা বা বেলেগ উত্তৰ প্ৰদেশৰ পৰা। আমি অসমতে আমি মাছ উৎপাদন কৰি, মৎস্য উৎপাদন কৰি আমি স্বনিৰ্ভৰশীল হ'ব পাৰো, বা মৎস্য আমি বেলেগ ৰাজ্যলৈ পৰৱৰ্তী সময়ত পৰিস্থিতিত বা আগন্তুক সময়ত আমি মৎস্য ৰপ্তানি কৰিব পাৰিম। এই ধৰণে আমি আমাৰ যুৱক যুৱতীসকল আগন্তুক দিনত কৰ্মৰ কোনো ধৰণৰ কোনো তেওঁলোকে মানে চিন্তা নকৰি যে এইটো সৰু কাম, এইটো ডাঙৰ কাম, এনেকুৱা চিন্তা নকৰি সকলো য'ত সম্ভাৱনা আছে, য'ত আমাৰ সম্পদ আছে, এই সম্পদ আৰু সম্ভাৱনাসমূহক আমি নিশ্চিতভাৱে ব্যৱহাৰ কৰি আমি আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰে মিলি বা জিলা আমি যি আমাৰ বিভিন্ন বিভাগ আছে, উদ্যোগ বিভাগৰ জৰিয়তে কৃষি বিভাগ আছে, বিভিন্ন বিভাগ আমি সকলো একত্ৰিত ৰূপত আমি এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰি এই সকল যুৱক যুৱতীক আমি কৰ্মসংস্থাপনমুখী কৰিব লাগিব। হয়, শ্ৰীযুত শইকীয়া ডাঙৰীয়া, আপুনি আমাক সময় দিলে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। ধন্যবাদ সকলোকে, নমস্কাৰ। শ্ৰীযুত শইকীয়া ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচী সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক জনালে আৰু পৰৱৰ্তী সময়ত গ্ৰহণ কৰিব লগা ব্যৱস্থাৰো কিছু আভাস আমাক দাঙি ধৰিলে। এতিয়া আমি কথা পাতিম অসম চৰকাৰৰ ৰেচম বিভাগৰ সঞ্চালক শ্ৰীযুত মুক্তানাথ শইকীয়া ডাঙৰীয়াৰ সৈতে। আমি তেখেতৰ পৰা জানো আহক এই সময়ছোৱাত ৰেচম বিভাগে গ্ৰহণ কৰা ব্যৱস্থা আৰু ৰেচম বিভাগৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীসকল কিদৰে লাভান্বিত হ'ব পাৰে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ শ্ৰীযুত শইকীয়া ডাঙৰীয়া আপোনাক আদৰণি জনাইছোঁ। প্ৰথমে আমি জানিব বিচাৰিছোঁ COVID-19 এই সময়ছোৱাত, বিশেষকৈ লকডাউনৰ সময়ছোৱাত আপোনালোকৰ ৰেচম খণ্ডত ইয়াত কিদৰে কি প্ৰভাৱ পৰিছে, বা এই সময়ছোৱাত আপোনালোক কিদৰে ক্ষয় ক্ষতি, যদি ঠিক মই ক্ষয় ক্ষতি বুলি নকওঁ, বা কি মূলতঃ কিদৰে প্ৰভাৱ পৰিছে এই বিষয়ে জনাব নেকি? COVID-19 যিটো মহামাৰী, এই মহামাৰীৰ প্ৰভাৱ আমাৰ ৰেচম শিল্পৰ ওপৰত পৰিছে। আমাৰ মাৰ্চৰ ফালৰ পৰা যেতিয়া লকডাউন আৰম্ভ হৈ গ'ল, লকডাউন হোৱাৰ ফলত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰেচম খেতিয়কসকল, মুগা পালকসকল, তেওঁলোকে য'ত য'ত মুগা পালন কৰিছিলে, কিছুমান ঠাইত লেবাৰৰ সমস্যাৰ সৃষ্টি হ'ল আৰু শ্ৰমিকৰ সমস্যাৰ সৃষ্টিৰ কাৰণে তেওঁলোকৰ মুগা পালনত বহুখিনি ক্ষতিগ্ৰস্ত হ'ল। দ্বিতীয়তে আমাৰ চৰকাৰী খণ্ডত, চৰকাৰী ফাৰ্মসমূহত যিবিলাক মুগাৰ আমি সঁচ উৎপাদনৰ কাৰণে গৈ আছিলোঁ, তাতো আমাৰ বহুতখিনি ক্ষতিগ্ৰস্ত হৈছে। কাৰণ কিছুমান আমাৰ চৰকাৰী চাকৰিয়াল তেওঁলোকৰ ঘৰৰ অলপ দূৰত থাকে, তেওঁলোকলৈ সেই ফাৰ্মলৈ আহিব নোৱাৰা হৈ গ'ল, কাৰণ টোটেল লকডাউন যেতিয়া হ'ল আমাৰ ক্ষতিগ্ৰস্ত হ'ল। দ্বিতীয়তে আমাৰ যিসকল ৰিলাৰ, স্পিনাৰ, অৰ্থাৎ আমাৰ যিসকলে মুগাৰ সূতা কাটে, এৰীৰ সূতা কাটে, কাটনীয়াসকল, তেওঁলোকৰো ক্ষতিগ্ৰস্ত হৈছে। কাৰণ তেওঁলোকে সময়মতে আমাৰ যিখিনি ককুনটোৰ মাৰ্কেটত ইফালৰ পৰা সিফাললৈ নিয়াত সেই যিটো ব্যৱস্থাটো ব্যাহত হোৱাৰ ফলত তেওঁলোকৰো বহুত ক্ষতিগ্ৰস্ত হৈছে। তাৰ ওপৰঞ্চি সামগ্ৰিকভাৱে আমাৰ এই COVID-19 যিটো লকডাউন, তাৰ লগতে যোৱা কিছুদিনত আমাৰ বতৰৰ বহুতখিনি বিধি পথালি হ'ল, ধুমুহা, বতাহ, বৰষুণ, তাৰ ফলতো বহুতো ক্ষতিগ্ৰস্ত হৈছে। গতিকে COVID-19 লগত এই আমাৰ বতৰৰ এই দুইটা লগ খাই লৈ ৰেচম শিল্পৰ যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছে। আমি এতিয়া আন এক বিষয়লৈ আহিছোঁ যে এই সময়ছোৱাত মানে ৰেচম খণ্ডই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত কি ভূমিকা গ্ৰহণ কৰিছে বা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, এই বিষয়ে জনাব নেকি? এই COVID-19 যিটো অতিমাৰী, এই যিখিনি আমাৰ ৰেচম শিল্পত ক্ষয় ক্ষতি হৈছে, তাৰ লগত সেই যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে, ৰেচম পালকসকল, কাটনীয়াসকল, তেওঁলোকক আমি ৰেচম বিভাগৰ জৰিয়তে কিছুমান আঁচনি লোৱাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। যেনেকৈ ধৰক আমাৰ যিসকল ৰেচম পালক বা যিসকল মুগা পালকৰ তেওঁলোকৰ যোৱা আমাৰ যিটো কমাৰ্চিয়েল ক্ৰপটো আছিলে, ক্ষতিগ্ৰস্ত হৈছিলে, তেওঁলোকক এতিয়া আছাম চিল্ক আউটৰিচ মিছন, মুগা মিছনৰ জৰিয়তে তেওঁলোকক মুগাৰ সঁচ কিনিবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে, আঁচনি লৈছে আমাৰ মুগা মিছনৰ জৰিয়তে। দ্বিতীয়তে আমাৰ যিসকল পলু পালক, মুগা পালক ক্ষতিগ্ৰস্ত হৈছে,
তেওঁলোকক আমি আমাৰ চৰকাৰী যিবিলাক ফাৰ্ম চেণ্টাৰ আছে, মুগাৰ ফাৰ্ম আছে, তাতো আমি তেওঁলোকক মুগা পালন কৰিবৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু এই বস্তুটো আমি ফলৱতী কৰিলে মুগা পালকসকলক আমি আগন্তুক দিনত তেওঁলোকৰ উৎপাদন বৃদ্ধিত আমি অৰিহণা যোগাম। দ্বিতীয়তে এৰীৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ, এৰী পালনৰ ক্ষেত্ৰতো আমাৰ কিছু বিসংগতি হৈছে। বিসংগতি মানে আমাৰ লোকচান হৈছে। গতিকে এৰী পালকসকলকো তেওঁলোকৰ এই অনাগত দিনত তেওঁলোকৰ যিটো ক্ষয় ক্ষতি হৈছিলে সেইখিনি পূৰণ কৰিবৰ কাৰণে আমি তেওঁলোকক এৰীৰ যিটো সঁচটো আমি আমাৰ চৰকাৰী খণ্ডত সঁচ উৎপাদনৰ আমি এটা প্ৰক্ৰিয়া হাতত লৈছোঁ, যাতে তেওঁলোকক আমি সঁচটো যোগান ধৰি এৰী উৎপাদনটো আমি বৃদ্ধি কৰিব পাৰোঁ। তাৰ উপৰঞ্চি আমাৰ যিসকল কাটনিয়াৰ, যিসকল ৰিলাৰ, স্পিনাৰ, তেওঁলোক ক্ষতিগ্ৰস্ত হৈছিলে। এতিয়া বৰ্তমান আমাৰ এৰী বা মুগাৰ যিখিনি ককুন, এইখিনি উৎপাদনস্থলীৰ পৰা তেওঁলোকৰ হাতলৈ যোৱাত এতিয়া অসুবিধা নোহোৱা হৈছে, যিহেতু আমাৰ গাড়ী ঘোঁৰা চলিছে। গতিকে আমি সেই ৰিলাৰ স্পিনাৰসকলক তেওঁলোকৰ লাগতিয়াল যিখিনি এৰীৰ ককুন বা মুগাৰ ককুন লাগে সেইখিনি আমি দিব পাৰিছোঁ। তাৰ উপৰঞ্চি আমাৰ যি ককুন বেংক আছে, লখিমপুৰত এটা ককুন বেংক আছে, আমাৰ বকুত এটা আছে, আমাৰ তাৰ উপৰঞ্চি BTCত ককুন বেংক আছে। সেই ককুন বেংকৰ জৰিয়তেও আমি উৎপাদিত সেই ককুনসমূহ ক্ৰয় কৰি আমাৰ পালকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিবৰ কাৰণে আমি চেষ্টা হাতত লৈছোঁ। আৰু এতিয়া আন এক গুৰুত্বপূৰ্ণ বিষয়লৈ আহোঁ যে বৰ্তমানে বহিৰাজ্যত কাম কৰা থকা যুৱক যুৱতীসকল অসমলৈ স্বগৃহলৈ উভতি আহিছে। গতিকে তেওঁলোকে যদি বিচাৰে আপোনালোকৰ ৰেচম খণ্ডৰ সৈতে বা প্ৰত্যক্ষভাৱে ৰেচম বিভাগৰ অধীনত কিদৰে লাভান্বিত হ'ব পাৰে, তেওঁলোকৰ বাবে কি কাম কাজ আছে, এই বিষয়ে জনাব নেকি? বহিৰাজ্যত কৰ্মৰত যিসকল যুৱক যুৱতী বৰ্তমান এই লকডাউনৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যলৈ ঘূৰি আহিছে, তেখেতসকলৰ ক্ষেত্ৰত আমি আমাৰ মাননীয় আয়ুক্ত সচিব মহোদয়ৰ লগত, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আমাৰ আলোচনা হৈছে। আমি তেওঁলোকক কেনেকৈ আমি ৰেচম শিল্পত জড়িত কৰিব পাৰোঁ, এই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিছোঁ। যিসকল ব্যক্তি বহিৰাজ্যৰ পৰা ঘূৰি আহিছে মুগা বা এৰী পালনৰ ক্ষেত্ৰত আগ্ৰহী, তেনে আগ্ৰহী ব্যক্তিসকলক আমি চিনাক্ত কৰিম। চিনাক্ত কৰি তেওঁলোকক আমি আমাৰ চৰকাৰী খণ্ডৰ যিবিলাক আমাৰ মুগাৰ ভিজিয়াৰ আছে, ডাঙৰ ডাঙৰ মুগাৰ ফাৰ্ম আছে, বা আমাৰ চৰকাৰী খণ্ডৰ যিবিলাক মুগা ফাৰ্ম আছে, তেওঁলোকক তাত আমি মুগা পালন কৰিবৰ কাৰণে একোজন ব্যক্তিক একোটা নিৰ্দিষ্ট পৰিমাণৰ গছ আমি তেওঁলোকক দিয়াৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু তেওঁলোকে যিসকল আগ্ৰহী, সেই আগ্ৰহী ব্যক্তিসকলক আমি চিনাক্তকৰণৰ কাম অতি সোনকালে আৰম্ভ কৰিম। যিহেতু এতিয়াও সকলোখিনি আহি পোৱা নাই, বা আমাৰ ফিল্ডৰ মানুহে তেওঁলোকক যোগাযোগ কৰিব পৰা ডাটাবেছটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। হোৱাৰ পিছত আমি ৰেচম সঞ্চালকালয়ৰ পৰা বা ৰেচম বিভাগৰ পৰা তেওঁলোকক আমি কেনেকৈ সংস্থাপন কৰিম তাৰ বিষয়ে চিন্তা চৰ্চা কৰা হৈছে। আৰু আশা ৰাখিছোঁ ইচ্ছুক আগ্ৰহী যিসকল লোক আছে তেওঁলোকে উপকৃত হ'ব। আন এক গুৰুত্বপূৰ্ণ বিষয় হ'ল যে এই সময়ছোৱাত, কাৰণ আপুনি পূৰ্বে ক'লে যে লকডাউনৰ ফলত কিছুমান বিভাগীয় কাম কাজত অকণমান জটিল পৰিছিলে, কাৰণ সকলো ব্যক্তি সময়মতে আহিব পৰা নাই, নিৰ্দিষ্ট বাধ্যবাধকতা আছিলে। গতিকে ইয়াৰ ফলত আগন্তুক দিনত আপোনালোকৰ বিভাগত বিশেষ ৰেচম খণ্ডত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? চাওক, নিশ্চয় প্ৰভাৱ থাকিব। কাৰণ যোৱা এই 2-3 মাহ সময়ত আমাৰ যিখিনি এটা ক্ষতি হৈ গৈছে, এইটো আগলৈ গৈ থাকিব। কিন্তু আমি এই ক্ষতিটো নাইকিয়া কৰি কেনেকৈ আমি আমাৰ ৰেচম শিল্পটোক আৰু আগলৈ নিব পাৰিম, সেই বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে অতি সোনকালে যদি আমাৰ এই COVID-19ৰ এই পেণ্ডেমিক চিটুৱেশ্যনটো কণ্ট্ৰল হৈ যায়, যদি নৰ্মেলচি আহে, গোটেইখিনি সাধাৰণ অৱস্থালৈ আহি যায়, তেতিয়াহ'লে অনাগত দিনত আমি আমাৰ ৰেচম শিল্পৰ যিখিনি ক্ষয় ক্ষতি হ'ল সেইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ সকলো বিষয়া কৰ্মচাৰীয়ে অধিক কষ্ট কৰি আমি এইখিনি আগবঢ়াই নিবলৈ সক্ষম হ'ম। এতিয়া যদি আমি জানিব বিচাৰোঁ যে আপুনি বৰ্তমানৰ এই সময়ছোৱাত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত শ্ৰোতাসকলক জনালে, এতিয়া যদি আমি চমুকৈ জানিব পাৰোঁ যে আপোনালোকে ভৱিষ্যত দিনৰ বাবে কিদৰে চিন্তা চৰ্চা কৰিছে বিভাগৰ কাম কাজক অধিক গতি দিয়াৰ বাবে, এই বিষয়ে আমাৰ শ্ৰোতাসকলক অকণমান জনাব নেকি? অনাগত দিনত ৰেচম বিভাগটোক সঠিকভাৱে আগুৱাই নিবৰ কাৰণে আমি কিছু পৰিকল্পনা চিন্তা কৰিছোঁ বা পৰিকল্পনা আমি হাতত ল'বলৈ গৈ আছোঁ। তাৰ ভিতৰত হৈছে আমাৰ মুগা উৎপাদনৰ ক্ষেত্ৰত আমি মুগা মিছনৰ লগত তালমিল মিলাই কেনেকৈ আমাৰ অসমৰ যিমানবিলাক চুম গছ বিভিন্ন ফাৰ্মত বা ব্যক্তিগত খণ্ডৰ হেৰিয়াত আছে, সকলোবিলাক গছত মুগা পালন কৰি মুগাৰ উৎপাদনটো আমি বৃদ্ধি কৰিব পাৰোঁ, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। যিসকল ইচ্ছুক লোক আছে, যিসকলে মুগা পালনৰ কাৰণে আগবাঢ়ি আহিব খোজে, সকলোকে আমি জড়িত কৰি ইয়াত আগবঢ়াই লৈ যাম। দ্বিতীয়তে এৰীৰ ক্ষেত্ৰত আমি অসমৰ বিভিন্ন ঠাইত যিসকল আমাৰ এৰী পালক আছে, এৰী পালকসকলৰ কাৰণেও আমি অনাগত দিনত
তেওঁলোকক আগুৱাই নিবৰ কাৰণে কিছু পৰিকল্পনা হাতত লৈছোঁ। এইখিনি আমাৰ ফাইনেল হোৱা নাই কাৰণে মই এতিয়া নকওঁ। আৰু আশা ৰাখিছোঁ অনাগত দিনত আমি এৰী আৰু মুগা এই দুইটা ছেক্টৰত আমি আমাৰ অসমৰ সকলো মুগা পালক বা এৰী পালকক বা ৰেচম পালকক আমি তেওঁলোকক সংঘবদ্ধভাৱে আগুৱাই লৈ যাব পাৰিম। তাৰ জৰিয়তে আমাৰ অসমৰ অৰ্থনীতিত আমি যিটো আমাৰ ইতিমধ্যে লোকচান হৈ গৈছে সেইটো আমি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। আৰু শেষত এতিয়া যিসকল যুৱক যুৱতীয়ে আপোনালোকৰ বিভাগৰ সৈতে ৰেচম খণ্ডৰ সৈতে এই এৰী খণ্ডৰ সৈতে জড়িত হ'ব বিচাৰে তেখেতসকলক আপুনি কি বাৰ্তা দিব? তেখেতসকলৰ বাবে কিদৰে আপুনি সহায়ৰ হাত আগবঢ়াব? মই ক'ব খুজিম যে ৰেচম শিল্প হৈছে অতি কম সময়ৰ ভিতৰত শ্ৰম কৰি বেছি উৎপাদন কৰিব পৰা এটা শিল্প। অৰ্থাৎ মুগা পালন কৰিবৰ কাৰণে গৰম দিনত এমাহৰ সময় প্ৰয়োজন বা ঠাণ্ডা দিনত 1.5 মাহ সময় লাগে। এই এমাহ বা 1.5 মাহ সময় পৰিশ্ৰম কৰি ঘৰৰ পৰিয়ালৰ সকলো মানুহ লগ খাই লৈ যদি মুগা পালন কৰে তেতিয়াহ'লে কম সময়ত এটা ভাল উৎপাদন কৰি তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব। দ্বিতীয়তে এৰীটো অসমৰ কাৰণে এটা সৌভাগ্য। এৰীৰ কাৰণে আমাৰ বিশেষ সিমান হেৰি নাই, ঘৰৰ ভিতৰত আমি পুহিব পাৰোঁ। মই সকলোকে আহ্বান জনাম যে আহক আমি ৰেচম শিল্পত জড়িত হৈ আমাৰ খেতি বাতি বা বাকী যিখিনি থাকিব তাৰ উপৰিঞ্চিও আমি যিসকল প্ৰফেচনেলি চেৰিকালচাৰিষ্ট নহয় তেওঁলোকেও আমি এই ৰেচম শিল্পত জড়িত হৈ আমি ৰেচম শিল্পৰ জৰিয়তে আমি স্বাৱলম্বী হ'ম। স্বাৱলম্বী হোৱাৰ লগতে আমি ৰেচম উৎপাদনত যিহেতু অসমখন ভাৰতৰ ভিতৰত এতিয়াও 3য় স্থানত আছে আমি আগবঢ়াই লৈ যাব পাৰিম। মই ইয়াকে সকলোকে আহ্বান জনাম। আপুনি আকাশবাণীক সময় দিলে তাৰ বাবে শ্ৰীযুত শইকীয়া ডাঙৰীয়া আপোনালৈ ধন্যবাদ। আমি শ্ৰীযুত শইকীয়া ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে ৰেচম বিভাগৰ বিভিন্ন কাৰ্যপন্থা তথা পৰিকল্পনা আমাৰ সৈতে শ্ৰোতাসকলৰ আগত দাঙি ধৰিলে। পুনৰ তেখেতলৈ ধন্যবাদ। আৰু শেষত আমি কথা পাতিম অসম ৰাজ্যিক নগৰীয়া জীৱিকা মিছনৰ মিছন সঞ্চালক শ্ৰীযুত সুভাশিষ দাস ডাঙৰীয়াৰ সৈতে। হেল্ল'। হয়, শ্ৰীযুত দাস ডাঙৰীয়া, আপোনাক আমাৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। নমস্কাৰ। প্ৰথমে আমি জানিব বিচাৰিছোঁ এই লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা ইতিমধ্যে হৈছে বা ভৱিষ্যতত আপোনালোকে কি পৰিকল্পনা গ্ৰহণ কৰিছে এই বিষয়ে জনাব নেকি? আমাৰ দুটাই মিছন মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু নেশ্যনেল আৰ্বান লাইভলিহুড মিছন দুটাই বহুত ক্ৰুচিয়েল হৈ পৰিছে, স্পেচিয়েলি এই COVID-19 চিনাৰিঅ'তে। আৰু প্ৰথম মই ক'ব বিচাৰিম আপোনাৰ আমাৰ নেশ্যনেল আৰ্বান লাইভলিহুড মিছনৰ ওপৰতে। এটা হ'ল আমাৰ এই লাষ্ট 2-3 মাহ আমাৰ আত্মসহায়ক গোট, একচুৱেলি মহিলা আত্মসহায়ক গোটৰ এটা ডাঙৰ এটা ফৰ্চ এটা আছে। চ' এৰাউণ্ড 15,000 ফেমিলি আমাৰ লগত ইনভলভ হৈ আছে, 15,000 আত্মসহায়ক গোট। টোটেল চাবলৈ গ'লে আপোনাৰ মোৰ দেন 1.5 লাখ পৰিয়াল আমাৰ লগত ইনভলভ হৈ আছে। চ' চবচে ডাঙৰ সিহঁতে মানে নিজৰ ইনিচিয়েটিভত মই নিজৰ এইকাৰণে কৈ আছো, ইয়াতে এনেকা নহয় যে আমি আমাৰ পৰা ফাণ্ডিং দিছোঁ, ডেফিনেটলি আমি মটিভেট কৰিছোঁ, বাট তেখেতৰ নিজৰ ইণ্টাৰেষ্টত নিজৰ ফাণ্ডিঙত এৰাউণ্ড 1,000 SHGs ফেচ মাস্ক, হোম মেড ফেচ মাস্ক বনাই, যিটো ইনিচিয়েলি অলপ এটা চৰ্টেজ হৈছিলে মাৰ্কেটত, সেইটো মানে তাতে একদম ক্ৰুচিয়েল ৰল প্লে কৰিলে সিহঁতে। এতিয়া আমাৰ ৰেকৰ্ড মতে 5 লাখৰ পৰা ওপৰত 5,640 মানে মাস্ক, হোমমেড মাস্ক তেওঁলোকে বজাৰত বিক্ৰী কৰিছে, বজাৰৰ দৰে মানে 25 টকাৰ পৰা 30 টকা ধৰক। বজাৰত যদি মূল্য চাবলৈ যাওঁ মোৰ দেন 1 crore। সেইটো বিজনেছ আমাৰ এই মহিলাসকলে 1,000 আত্মসহায়ক গোট, মহিলা আত্মসহায়ক গোট মেম্বাৰসকলে তেওঁলোকে এইটো মানে স্পেচিয়েল এটা ড্ৰাইভ লৈ কৰিছে, এইটো চলি গৈ আছে। ইয়াতে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ কিছুমান পাৰ্চেজ আছে, মাস্কৰ পাৰ্চেজ যেনেকৈ হৈছে বা চাপ্লাই হৈছে, সেইখিনিতেও তেওঁলোকক মানে অল দ্য উইল বি দেউৰ এলটেড 1,000 মাস্ক আমাৰ এক্সিকিউটিভ অফিচাৰবিলাকক দিয়া হওক আত্মসহায়ক গোটৰ ফালৰ পৰা। এইটো এটা পদক্ষেপ চৰকাৰৰ ফালৰ পৰাও আছে, অহা টাইমতো এইটো কৰা হ'ব। কাৰণটো হ'ল মানে ইট ইজ এ কাইণ্ড অফ ডাইৰেক্ট হেল্প এক্সটেণ্ডেড টুৱাৰ্ডছ দ্য উইমেন অফ দ্য SHGs। আৰু প্লাছ আমাৰ অনলাইন যিটো মানে অনলাইন কিনা বেচাৰ ক্ষেত্ৰতে যিখিনি আগবাঢ়িব লাগে, আমি ফ্লিপকাৰ্টৰ লগতে অলপতে আমি এটা টাই আপ কৰিছোঁ আমাৰ প্ৰডাক্টখিনি, আত্মসহায়ক গোটে বনোৱা প্ৰডাক্টখিনি মাৰ্কেট কৰিবৰ কাৰণে। ইয়াতে সিহঁতে এইটো এটা ডাঙৰ এটা অনলাইন বিজনেছ আৰম্ভ হ'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ বাহিৰে কিছুমান স্পেচিয়েল ড্ৰাইভ যেনেকা মহিলা বজাৰ বুলি আমাৰ মংগলদৈতে মহিলাখিনিয়ে আগবঢ়াইছে, তাতে তেওঁলোকে মহিলা বজাৰত মোবাইল মাৰ্কেট লঞ্চ কৰিব গৈ আছে, মানে মোবাইল ব্ৰেণ্ডছবিলাকক লৈ। চ' এইবিলাক এই ধৰণৰ চেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটিজ। ইয়াৰ বাহিৰে আমাৰ আত্মনিয়োজনৰ যিটো প্ৰগ্ৰাম আছিলে চেল্ফ এমপ্লয়মেণ্ট
ইণ্ডিভিজুৱেল প্লাছ গ্ৰুপ এই দুটা ক্ষেত্ৰতে মই ভাবো এতিয়া যে মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰ হোৱাৰ কাৰণে যিটো মানে এনাউন্সমেণ্ট কৰিছে বা আহ্বান জনাই আছে তাতে আমাৰ এই গোটেইকেইটা স্কিমৰ ভিতৰত সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰামটো আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব য'ত নেকি বেংকৰ পৰা লোন দিয়া হয় আমি আমাৰ মিছনৰ ফালৰ পৰা আমি 7% ইণ্টাৰেষ্ট সাবভেনশ্যন আমি মানে লোনৰ 7% ইণ্টাৰেষ্টটো মিছনে দিয়ে হয় এইটো ইণ্টাৰেষ্টটো বহুত কমি আহে আমি সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰামবিলাকত আমি এটা ডাঙৰ এটা বুষ্ট আপ হ'ব বুলি আমি আশা কৰিছোঁ আৰু প্লাছ আমাৰ স্কিল ট্ৰেইনিং প্ৰগ্ৰাম এতিয়া আমাৰ আৰ্বান ইউথছক আমাৰ আৰ্বান ইউথ আমি উই হেভ টু ট্ৰেইন দেম একচুৱেলি আমাক সিহঁতক মানে ভেৰাইটিজ অফ ট্ৰেড আমি ট্ৰেইন কৰোঁ সিহঁতক বৰ্তমানে আমাৰ 27টা ট্ৰেডত ট্ৰেইনিং চলি আছে যেনেকৈ ফিল্ড টেকনিচিয়ান কম্পিউটাৰ নেটৱৰ্কিং ষ্ট'ৰেজ ডাটা এণ্ট্ৰি অপাৰেটাৰ ইলেক্ট্ৰিচিয়ান আপোনাৰ জেনেৰেল ডিউটিজ আপোনাৰ এই হস্পিটেল ডিউটিজ আছে পেচেণ্ট ডিজাইনাৰ আছে আপোনাৰ চিং মেচিন অপাৰেটাৰ এই ধৰণৰ ৰিচেণ্টলি কোভিডতে আমাক নেশ্যনেল হেল্থ মিছনে বিচাৰিছিলে আপোনালোকে যিমান ট্ৰেইনিং দিছে নাৰ্ছিং এছিষ্টেণ্ট প্লাছ জেনেৰেল ডিউটি সিহঁতৰ লিষ্টটো দিয়ক চ' মই ভাবোঁ মানে এনেকুৱা টাইমতে প্লাছ লজিষ্টিকৰ যিটো আপোনাৰ ট্ৰেইনিং দিছে আপোনালোকে সিহঁতৰ লিষ্টটো দিয়ক আমি আমাৰ লজিষ্টিকত কামত লগাম চ' ইট ৱাজ এ ভেৰি আই থিংক দে উড হেভ চাৰ্টেনলি তেওঁলোকে হেল্প লৈছে আমাৰ এইখিনি ট্ৰেইন পাৰ্চনেলৰ পৰা আমি আমাৰ ট্ৰেইনিং যোৱা বছৰলৈকে যদি চাবলৈ যাওঁ আমি এৰাউণ্ড আমি 18,000 ল'ৰা ছোৱালীক আমি ট্ৰেইন কৰিছোঁ আৰু এই বছৰত তেনেকৈ আপোনাৰ আমাৰ টাৰ্গেট আছে এৰাউণ্ড 6,000 ট্ৰেইনিং কৰা এই বছৰত এই স্কিল ট্ৰেইনিং প্ৰগ্ৰামছবোৰ মই নকওঁ যে গোটেইখিনি ছাকচেছফুলি প্লেচমেণ্ট হৈ যায় বুলি আমাৰ অৰ্গেনাইজ ছেক্টৰ মিলি more than 5,000 trainees have been placed more than 5,000 আনঅৰ্গেনাইজ ছেক্টৰ অলপ বেছি হয় কেলে আমাৰ ইয়াতে তেনেকুৱা প্লেচমেণ্ট পোৱা ধৰণৰ প্লেচমেণ্ট পটককৈ নহয় আৰু বহুত প্লেচমেণ্ট হয় আউটছাইড ষ্টেট মানুহ যাব নিবিচাৰে এনেকুৱা চ' অপৰচুনিটিজ কম যদিও বাট মই ভাবোঁ যে অহা টাইমত এইটো ক্ৰুচিয়েল এৰিয়া হ'ব ইনফেক্ট আমি আৰু নতুন নতুন কিছুমান ট্ৰেডো আমি ষ্টাৰ্ট কৰিব বিচাৰিম এই ধৰণৰ ডিমাণ্ড আহে মাৰ্কেটৰ পৰা এইটো হ'ল আমাৰ NULM-ৰ ফালৰ আৰু ষ্ট্ৰীট ভেণ্ডাৰ্ছৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এটা স্পেচিয়েলি আপুনি শুনিছে চাগে ফাইনেন্স মিনিষ্টাৰে কৈ আছিলে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ আছে তেনেকৈ এটা প্ৰপ'জেল এটা আহিছে আমাৰ ডাইৰেকশ্যন আমি পাইছোঁ লোন এক্সটেণ্ড কৰিব লাগে তেওঁলোকক উইথ 7% ইণ্টাৰেষ্ট সাবভেনশ্যনত লোন এক্সটেণ্ড কৰিব লাগে চ' আমি সেইফালে আমি অলপ আগবাঢ়িম বুলি আশা ৰাখিছোঁ টাইমকেইটাত এইটো হ'ল আমাৰ NULM-ৰ ফালৰ পৰা যদি আপুনি PMAY চায় PMAY আৱাজ যোজনাত মানে এইটো এটা ডাঙৰ বুষ্ট হ'ব স্পেচিয়েলি ফৰ দ্য মাৰ্জিনেল ৱাৰ্কাৰ্ছ কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰ যিবিলাক আছে আমাৰ চহৰবোৰতো তেনেকৈ ডাঙৰ চিটিৰ নিচিনা নহয় অসমৰ চহৰবোৰ ধৰক বহুত ছেমি ৰুৰেল টাইপ ত' আমি এইখিনি জেগাত যি আমাৰ সৰু সৰু মাৰ্জিনেল ৱাৰ্কাৰ্ছ আছে কনষ্ট্ৰাকশ্যন ৱাৰ্কাৰ্ছ আছে লেবাৰ্ছ আছে আমাৰ ঘৰবোৰৰ কনষ্ট্ৰাকশ্যন যেতিয়া আৰম্ভ হয় তেতিয়া এটা এই ছেকশ্যনছ ছ'চাইটিয়ে আটাইতকৈ বেছি মানে ডেইলি ৱেজৰ ৰিলেটেড ৱৰ্কছ প্ৰডিউচ কৰিব পাৰে এই ছেক্টৰটো কনষ্ট্ৰাকশ্যন ছেক্টৰটো ত' আমাৰ এৰাউণ্ড আমি 50,000 মানুহৰ ঘৰত আমি ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি চেংচন অলৰেডি পাইছোঁ মানে অনুমোদন পোৱা আছে চ' উই আৰ এবাউট টু ষ্টাৰ্ট দিছ মেনি নাম্বাৰ্ছ অফ কনষ্ট্ৰাকশ্যন অফ হাউচ ইন কামিং নেক্সট ফিউ মান্থছ মই নকওঁ যে আমি একে মাহতে আৰম্ভ কৰি দিম বুলি বাট বৰষুণ অলপ কমিলে কনষ্ট্ৰাকশ্যনটো আৰম্ভ হোৱাৰ আগে আগে আমি ৰিলিজ কৰিম টকাখিনি ৰিলিজ কৰিম গতিকে মই ভাবোঁ এইটো এটা ডাঙৰ এটা বুষ্ট হ'ব আমাৰ আৰ্বান ইকনমিৰ কাৰণে ফৰ মাৰ্জিনেল ৱাৰ্কাৰ্ছৰ কাৰণে এইটো আমি কেনেকৈ এতিয়া হাউ টু উইল মেটেৰিয়েলাইজ ইট ডিউৰিং দিছ কোভিড চিনাৰিঅ' তাৰ কাৰণে এটা মানে আমি এটা ডেভেলপিং SOP ডেভেলপ কৰি আছোঁ কি ধৰণে কৰিলে ভাল হয় মনিটৰ কেনেকৈ কৰা হ'ব নৰ্মেল চিনাৰিটো বেলেগ আছিলে এতিয়া আমাৰ গোটেই অৰ্গেনাইজেশ্যনছবোৰ আছে আমাৰ যিমান ULB চেয়াৰমেনছ আছে মেম্বাৰ্ছ আছে ৱাৰ্ড কমিশ্যনাৰ আমাৰ এভৰিবডি চিভিল ছ'চাইটি চব এক্টিভ হৈ আছিলে চাই আছিলে বাট এতিয়া চিনাৰি অলপ বেলেগ হ'ব চ' আমি তেনেকুৱা ধৰণৰ এটা প্ৰিপাৰেশ্যন এটা লৈ আছোঁ চ' আমি ভাবোঁ এইটো ডাঙৰ এটা আমাৰ PMAY কাম আৰম্ভ হ'লে মাৰ্জিনেল ছেক্টৰ ছ'চাইটি দে উইল গেট বেনিফিটেড আৰু এতিয়া আপুনি যোনটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা ক'লে যেতিয়া অসমৰ বহিৰাজ্যৰ পৰা অসমৰ যুৱক যুৱতীসকল উভতি আহিছে তেওঁলোকে ধৰক সেই ৰাজ্যত কাম কৰি আছিলে গতিকে নিশ্চয় তেওঁলোকৰ কাৰণে এটা এমপ্লয়মেণ্ট অপশ্যন ইয়াত পোৱা যাব হয় এইখিনি আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট ধৰক 1,10,000 নহ'লে 80,000 মান আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট এখন ৰিলিজ কৰোঁ টকা ফিল্ডত 80,000 টকাকে যদি আপুনি 25,000 ফেমিলিক ৰিলিজ কৰে ডেফিনেটলি টকাখিনি আল্টিমেটলি গৈ ট্ৰান্সলেট হৈ আছে কোনোবা ইটা কিনি আছে কোনোবা বালি কিনি আছে কোনোবা লেবাৰ পেমেণ্ট কৰি আছে কোনোবা টিন কিনি আছে এটা মাৰ্কেটত যায় যেতিয়া এটা আল্টিমেটলি ইট উইল জেনেৰেট লট অফ এমপ্লয়মেণ্ট আৰু বিজনেছ
তো এইটো এটা ডাঙৰ মোবিলাইজ কৰিব বুলি মই ভাবিছোঁ আমাৰ ইকনমি। হয়, আৰু আপুনি স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ কথা ক'লে, এই ক্ষেত্ৰত ধৰক যিসকল বাহিৰৰ যুৱক যুৱতী উভতি আহি আছে, ইতিমধ্যে ধৰক যথেষ্ট আহি পাইছে, আৰু ধৰক পৰৱৰ্তী সময়ত যিসকলে আহিব তেওঁলোকৰ কাৰণে ধৰক কিবা স্কিল মেপিঙৰ আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি? তেনেকৈ কৰা নাই যদিও আমাৰ মেণ্ডেট আছে, মানে আমাৰ মেণ্ডেট আছে আমাৰ নেশ্যনেল আৰবান লাইভলিহুড মিছনৰ, কি আমাৰ কিমান আমাৰ স্কিল ট্ৰেইন আছে আমাৰ ভিতৰত, আমাৰ মানুহৰ মাজতে ডিফাৰেণ্ট এজ ছেকশ্যন, এডুকেশ্যনেল ছেকশ্যনৰ ভিতৰত তেনেকৈ ধৰণৰ ছাৰ্ভে আমি ডেফিনেটলি কৰিব বিচাৰিম অহা টাইমতে। এইখিনি কেনেকৈ ভালকৈ প্লেচ কৰা যায়, কি ধৰণৰ আৰু চেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটি আমি জেনেৰেট কৰিব পাৰোঁ। আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপৰ লগত অলপ তাতে থাকোঁ। চ' আমি কি কৰি আছোঁ, উই আৰ প্ৰিপেয়াৰিং চাম মডেল এষ্টিমেটছ, মানে ইণ্ডিভিজুৱেল সৰু সৰু বিজনেছ এণ্টাৰপ্ৰাইজেছ কাৰণে আমি বিচাৰিম যে এইবিলাক এণ্টাৰপ্ৰাইজ এই মডেলছবোৰ আমি উইল পুট অন ডিছপ্লে ইন আৱাৰ চিষ্টেম, ৱেবছাইটত থাকিব, অপেনলি এক্সেচিবল। যদি কোনো ল'ৰা ছোৱালীবিলাকে ভাবে কি দে ৱান্ট টু ষ্টাৰ্ট দেয়াৰ অ'ন এণ্টাৰপ্ৰাইজ, এইটো ইউজ কৰি ডেফিনেটলি উইল হেল্প আউট। মানে এতিয়া আপুনি যি কথা ক'লে যে ইয়াত নিৰ্মাণ কাৰ্যৰ সৈতে যুৱক যুৱতীসকল জড়িত হ'ব পাৰে, আৰু তাৰোপৰি যদি কোনোবাই এণ্টাৰপ্ৰিনাৰশ্বিপ আৰম্ভ কৰিব বিচাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰতো আপোনালোকে সহায় কৰিব। মানে শেষত আপোনাৰ পৰা এই বিষয়ে পুনৰ জানিব বিচাৰিছোঁ যে দুয়োটা বিভাগৰ সৈতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সৈতে ইয়াত নতুনকৈ যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে বা অসমৰে অইন এখন জিলাৰ পৰা আন এখন জিলালৈ আহিছে, তেওঁলোক কিদৰে জড়িত হ'ব পাৰে? তেওঁলোকে আমাৰ চেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰাম আত্মনিয়োজনৰ যিটো আমাৰ আঁচনি আছে তাতে আপোনালোকে জড়িত হ'ব পাৰে। তাতে 2 লাখ টকালৈকে আপোনাৰ লোন পায়। তাতে ইণ্টাৰেষ্ট ছাবভেনশ্যন 2 লাখ টকাৰ লোন লৈকে ইণ্টাৰেষ্ট ছাবভেনশ্যন আছে 7%। এনেকুৱা ধৰণৰ এইবিলাক এভৰি ইণ্ডিভিজুৱেল ইউএলবিত এপ্লাই কৰিব পাৰে। আৰু আমাৰ এডভাৰটাইজমেণ্টখিনিও চাই থাকিব পাৰে ৱেবছাইট প্লাছ আমাৰ নিউজ পেপাৰ আমি দি থাকিম মাজে মাজে। এভৰি ইউএলবিতে এভৰি আৰবান লোকেল বডিছত মিউনিচিপালিটি বৰ্ডত এতিয়াতো মিউনিচিপাল বৰ্ড ৰিজল্ভ হৈ গৈছে, বাট এক্সিকিউটিভ অফিচাৰ ইজ দ্য চেয়াৰমেন। তো এতিয়াও আমি মানে গোটেই মিউনিচিপাল বৰ্ডবিলাকত এটা টাস্ক ফ'ৰ্চ আছে। এই টাস্ক ফ'ৰ্চবোৰে কি কৰে, তেওঁলোকে উইকলি কেতিয়াবা ফৰ্টনাইটলি বহে আৰু যিমান এপ্লিকেশ্যন পায় এনেকুৱা ধৰণৰ লোনৰ এইটো স্ক্ৰুটনি কৰি ফাইনেলাইজ কৰি দে ফৰৱাৰ্ড ইট টু দ্য বেংকছ, ৰেচপেক্টিভ বেংকছ, আৰু বেংকৰ পৰা লোনছখিনি পোৱায় আৰু আমি তাতে 7% ছাবভেনশ্যন আমি দিওঁ। তো এফেক্টিভ ইণ্টাৰেষ্টবোৰ কমি আহে, আপোনাৰ 4%, 5% এনেকৈ ইণ্টাৰেষ্ট একচুৱেল ইণ্টাৰেষ্টবোৰ পাই যায়। গ্ৰুপ হ'লে 10 লাখ আৰু ইণ্ডিভিজুৱেল হ'লে 2 লাখলৈকে লোন পায়। তো মই আমাৰ যি ল'ৰা ছোৱালী নিবনুৱা ল'ৰা ছোৱালী বাহিৰৰ পৰা আহি পাইছে বা আহি আছে, মই তেওঁলোকক এইটো অনুৰোধ কৰিব বিচাৰিম যে আমি অতি শীঘ্ৰে নিজৰ এণ্টাৰপ্ৰাইজ কেনেকৈ আমি কি গঢ়ি তুলিব পাৰোঁ সেইটো দিশে চিন্তা কৰি আমি এনেকুৱা ধৰণৰ লোনছবিলাক লৈ আমাৰ কাম আৰম্ভ কৰাটোৱে বেষ্ট হ'ব। কেলৈ এমপ্লয়মেণ্ট এজনে যদি কিবা এটা এণ্টাৰপ্ৰাইজ আৰম্ভ কৰে সেয়েও আৰু 2-4জনক আৰু এমপ্লয়মেণ্টো দিব পাৰে। হয়, আপুনি আমাক সময় দিলে তাৰ বাবে আপোনালৈ ধন্যবাদ। থেংক ইউ, ধন্যবাদ। আজি আমাৰ সময় শেষ হ'ল। অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পূৰ্বে আমি আটাইগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানত কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মাৰিলৈ ধন্যবাদ জনাই সমল শ্ৰোতাৰ পৰা আজি বিদায় লৈছোঁ। নমস্কাৰ।